সো ইয়াত তোমালোকে দেখিব পাৰিছা যে বায়োলজি তোমালোকৰ সিলেবাসখিনি এই 2-3 বছৰৰ ভিতৰত বহুত ৰিভিজন হৈছে আগতে কোর্স বায়োলজি বহুত বেছি আছিল তোমালোকে ফিজিক্স কেমিস্ট্রি বায়োলজি গোটেইখিনিৰে সিলেবাসখিনি তোমালোকৰ কি হৈছে ৰিভিজন হৈছে কমিছে আগতকৈ কিছুমান চ্যাপ্টাৰ তোমাৰ ডিলিট কৰা হৈছে সো আমি নতুন যিখন কোর্স এতিয়া মানে চলি আছে এসএকৰ আন্ডাৰত সেই কোর্সখিনি তোমালোকক ইয়াত মই দেখাই দিছো আৰু ক্লাছবিলাক আমাৰ চাবা এছামিজ ইংলিশ দুটা ল্যাঙ্গুৱেজতে হ'ব মানে বিশেষকৈ আমাৰ যেটো ইনস্ট্ৰাকশনাল ল্যাঙ্গুৱেজ হ'ব মানে তোমালোকে ইংলিশত তোমালোকে বস্তুখিনি ইয়াত দেখিবা বাট আমাৰ যেটো কথোপকথন আছে হেতু এছামিজত হ'ব আৰু মই টাৰ্মস কিছুমান এছামিজ টাৰ্মস ব্যৱহাৰ কৰিম কাৰণ খুব সম্ভৱ আটাইবিলাকে তোমালোকে এছামিজ মিডিয়ামৰ পৰা আহিছা এটা পটককে তোমালোকক সেল বুলি ক'লে কোৱাতকে কোষ বুলি ক'লে বেছি ভালকে বুজি পাবা সংকক কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষ এইবিলাক শব্দ ক'লে তোমালোকে বেছি সোনকালে আয়ত্ত কৰিব পাৰিবা গ্ৰেজুৱেলি আমি কি কৰিম এছামিজটো অলপ কমাই গৈ ইংলিশটো আমি তোমালোকক যেতিয়া গম পাম যে তোমালোকে বুজিব পৰা হৈছে এটো টাৰ্ম সো তেনেকুৱাকে লাহে প্ৰগ্ৰেছ হ'ব ওকে সো স্টাৰ্টিংত আমি ইংলিশ এছামিজ দুটাই বেছিকে কম কিছুমান ক্ষেত্ৰত আমি অসমীয়াটো অকমান বেছিকে ফোকাস কৰিম যাতে তোমালোকে প্ৰিভিয়াস নলেজ ইয়াৰ আগত যিখিনি বস্তু বায়োলজিৰ শিকিছা সেই বস্তুখিনিৰ লগত যাতে এটা কোৰিলেট কৰিব পাৰা দ্যাট ইজ দা প্ৰাইম থিং হেতু মুখ্য বস্তু এনেকুৱা নহয় যে ক্লাস 11ত তোমালোকৰ একদম হঠাৎ বহুত কিবা বেলেগ কোর্স আহি গৈছে নহয় যিখিনি বস্তু তোমালোকে 8 9 10ত পাইছা সেইখিনি বস্তুৰে তোমালোকৰ কি হ'ব ইয়াত আৰু অলপ বিতংভাৱে ইয়াত এক্সপ্লেইন কৰা হৈছে ফিজিক্স কেমিস্ট্ৰি ম্যাথছ আটাইখিনিৰ লগতে সেই একেটা বস্তুৱে প্ৰযোজ্য ওকে সো ইয়াত তোমালোকে এটা দেখিব পাৰিছা যে জুলজি আৰু বটানি দুটা ভাগত বিভক্ত হয় সাধাৰণতে বায়োলজিখন ঠিক আছে কিতাপ তোমালোকৰ এখনেই মাৰ্কেটত এতিয়া আহি গৈছে কিতাপখন আৰু তোমাৰ তাৰ ভিতৰতে কিছুমান চ্যাপ্টাৰছ পঢ়িব বটানিৰ ভিতৰত বটানি মানে হল উদ্ভিদ বিজ্ঞান মানে যেটো জীৱ বিজ্ঞান বোলা তোমাৰ কোর্স আছে বা তোমাৰ যেটো সাবজেক্ট আছে তাক আমি কি কৰিব পাৰো এনেকুৱাকে দুটা ভাগত ভগাব পাৰো এটা কি বুলি কোৱা হয় বটানি ইয়াত দেখিছা আৰু এটা কি বুলি কোৱা হয় জুলজি that means biology can be divided into two parts জীৱ বিজ্ঞানটো দুটা ভাগত বিভক্ত এটা হল উদ্ভিদ বিজ্ঞান আৰু এটা হল প্ৰাণী বিজ্ঞান ওকে আচ্ছা আচ্ছা কোনোবাই শুনি পাবলৈ দিগদাৰ হৈছে নেকি এবাৰ চাবা আচ্ছা মই আখৰখিনি অকমান ডাঙৰ কৰি দিছো আটাই যাতে চাবলৈ সুবিধা হয় ইয়াত মই বস্তুটো অকমান জুম কৰি দিছো এতিয়া চাগে তোমালোকে দেখিব পাৰিছা ভালকে ওকে আৰু গোটেইখিনি বস্তু আহিছে নে নাই মই এবাৰ চাই লৈছো ওকে এতিয়া চাগে তোমালোকে বস্তুটো দেখি পাবা বেছি ভালকে ওকে ঠিক আছে সো এইখন হল তোমালোকৰ সিলেবাস এতিয়া ঠিক আছে ন ৰবা মই কোৱেশ্চনছখিনি লৈ লৈছো কাৰোবাৰ কিবা ডাউট আছে নেকি আচ্ছা আখৰখিনি ডাঙৰ হৈ গল শুনি পোৱা নাই এতিয়া শুনি পাইছানে মৰমি দেন মই এছএমএছ মিডিয়াম আচ্ছা এছএমএছ মিডিয়াম লৈছা যদিও প্ৰবলেম হ'ব নালাগে কিন্তু আমাৰ নোটস বা এভৰিথিং আমাৰ কিন্তু ইংলিশতে প্ৰভাইড কৰা যাব ঠিক আছে অসমীয়াত লৈছা হয় বাট এতিয়া তোমালোকে চোৱা জ্ঞানম টিউশনত মোস্টলি আমি ফোকাস কৰো যাতে ষ্টুডেন্টস খিনিয়ে ইংলিশ মিডিয়ামটো লয় যদিও অসমীয়া মিডিয়ামৰ পৰা আহিছে দ্যাট ইজ আৱাৰ প্ৰাইম ফোকাস যাতে ষ্টুডেন্টস খিনিৰ প্ৰবলেম নহয় অসমীয়া মিডিয়ামৰ পৰা ইংলিশ মিডিয়ামলৈকে যিখিনি ষ্টুডেন্ট গৈছে ইহঁতৰ যাতে প্ৰবলেম নহয় সেই কাৰণেহে মানে বহুতখিনি আমাৰ ইয়াত প্ৰয়াস আছে সো তোমালোকে এতিয়াও মানে এছামিজ মিডিয়াম লৈছা যদিও এবাৰ ৰিকনসিডাৰ কৰি চাবা বস্তুটো যদি ইংলিশ মিডিয়ামত লোৱা এবাৰ তুমি চাই লোৱা প্ৰথমতে ইংলিশত প্ৰথম লাগে এনেকুৱা যে ইংলিশত মই নোৱাৰিম নেকি মোৰ কমপ্লিট নহব নেকি গোটেই সিলেবাস বাট স্টাৰ্টিংত অলপ প্ৰবলেম পাবা দুই এমাহ বাট কন্টিনিউয়াস তুমি যেতিয়া নোটছখিনি লিখিবা মোক পঠাবা মই চেক কৰি দিম বা তেনেকুৱাকে যেতিয়া তুমি সচৰাচৰ এইটো বস্তু ল্যাঙ্গুৱেজটোৰ লগত লাগি থাকিবা তেতিয়া তোমালোকে ইউজ টু ইট হৈ যাবা মানে অভ্যস্ত হৈ যাবা কিন্তু ফাৰ্স্ট 2-3 মান্থস অলপ কষ্ট আছে এই কষ্টখিনি যদি তুমি কৰিব পাৰা পাছত কিন্তু বেছি লাভ হ'ব যদি ইংলিশ মিডিয়ামত লোৱা ওকে
বুকস বিলাকো ইংলিশ মিডিয়ামৰ বেছি আছে তুমি এমসিকিউ পিছত তুমি ভাবিছা মই নিট দিম বা বেলেগ কিবা এন্ট্ৰেন্স এক্সাম দিম কেতিয়াওতো তাৰ কোৱেশ্চনছ বিলাক তেনেকুৱাকে এছামিছত প্ৰেক্টিচ কৰিবলৈ নাপাবা ইংলিশ মিডিয়ামৰ প্ৰেক্টিচ কোৱেশ্চন বিলাক বেছিকে পাবা দোকানত কিতাপ ইংলিশ মিডিয়ামৰ বেছি আছে সো এইবিলাক কিছুমান প্লাস পইণ্টস ওকে so now আচ্ছা অল ক্লিয়ার লেফট করে জয়েন হলো আচ্ছা ওকে ঠিক আছে আচ্ছা সাউন্ড কোৱালিটিটো মাইক এটা ইউজ কৰাৰ পিছত আৰু অলপ বেটাৰ হ'ব ঠিক আছে এতিয়া যদি কোনোবাৰ কিবা কাৰণত সাউন্ড প্ৰবলেম অকমান হৈ আছে মাইকটো অৰ্ডাৰ কৰা গৈছে দুই এদিনত আহিব আগৰ মাইকটো মোৰ ঘৰত থাকিব ঠিক আছে সো সাউন্ড কোৱালিটিটো ইয়াতকে অকমান বেটাৰ পাবা নেক্সট মানে ক্লাস বিলাকত নেক্সট অহা মান্থৰ পৰা আৰু ওকে okay all set so আমি এতিয়া let's go back to the syllabus again আমি আকৌ syllabus খন অকমান চাই লও কি আছে কি নাই আচ্ছা তো এইখিনি বস্তু মই তোমালোকক বুজাই আছিলো যে যেটো তোমাৰ বায়োলজি বুলা যেটো তোমাৰ সাবজেক্ট হয় এই বায়োলজিটো এনেকুৱাকে বটানী আৰু জুলজি এই দুটা পাৰ্টত বিভক্ত বটানীত আমি উদ্ভিদৰ বিষয়ে বিশেষকৈ পঢ়ো আৰু জুলজিত আমি কি কৰো প্ৰাণী বিলাকৰ বিষয়ে তাত অধ্যয়ন কৰা হয় প্ৰাণী বিজ্ঞান আৰু উদ্ভিদ বিজ্ঞান ওকে নাও এটা তুমি এটা বস্তু ইয়াত চোৱা গোটেই কিতাপখন মানে গোটেই কিতাপখনত তোমাৰ এইকেইটা চেপ্টাৰ আছে মানে এইকেইটা প্ৰথমতে ইউনিট বুলি কৈছে ইউনিটৰ ভিতৰত কিছুমান চেপ্টাৰ্ছ আছে ইউনিট 1 ইউনিট 2 ইউনিট 3 ইউনিট 4 দেন এগেইন ইয়াত চোৱা ইউনিট 1 2 এণ্ড 5 আছে মানে ইউনিট 1 ৰ ভিতৰত বটানী চেপ্টাৰো আছে ইউনিট 1 ৰ ভিতৰত জুলজি চেপ্টাৰো আছে ইউনিট 2 ৰ ভিতৰত বটানী চেপ্টাৰো আছে ইউনিট 2 ৰ ভিতৰত জুলজি চেপ্টাৰো আছে সো ইউনিট 3 ৰ ভিতৰত কেবল কি আছে গুটেগিটা বটানীৰ আন্ডাৰতে পৰে আৰু ইউনিট 4 টো যেটো আছে যেটো তোমাৰ প্লান্ট ফিজিওলজি এটো কমপ্লিটলি বটানীৰ আন্ডাৰত আৰু ইউনিট 5 হিউম্যান ফিজিওলজি গুটেখিনি ডাইৰেক্টলি জুলজিৰ ভিতৰত পৰে ওকে মই এটা চেপ্টাৰ ওয়াইজ তোমালোকৰ বস্তুখিনি এবাৰ জনাই দিম যে ইয়াতে কেনেকুৱা চেপ্টাৰছ আছে বা কি বস্তু তোমালোকে আগতে পঢ়া যেটো এইবাৰ তোমালোকে নতুনকৈ পাবা ওকে সো এতিয়া আমি ইন্ডিভিজুৱেল ইউনিট ওয়াইজ এবাৰ মই বস্তুখিনি কৈ দিছো কি আছে সো প্ৰথমতে চোৱা প্ৰথম ইউনিটটোৰ নাম কি ডাইভাৰ্সিটি ইন দ্য লিভিং ওয়ার্ল্ড ওকে আচ্ছা এনসিআরটি কিতাপ কিন্তু আটাই এতিয়াই কিনি লবা ঠিক আছে কিতাপখন একেবাৰে নেসেসারি হয় এনসিআরটি বুকখনে আমি ফলো কৰিম বিকজ এনসিআরটিৰ পৰাই মেইনলি তোমাৰ কি হ'ব যিবিলাক এক্সাম হ'ব whatever it is your তোমাৰ ফাইনাল এক্সাম বোৰ্ডছৰ বা তোমাৰ পিছত এন্ট্ৰেন্স দিবা সব এনসিআরটি বেসতে হয় সো এনসিআরটি কিতাপখনে আমি মেইনলি ফলো কৰিম তোমালোকে তাৰ ওপৰঞ্চি বেলেগ কিতাপ কিনিব পাৰা যেনেকুৱাকে এতিয়া ট্ৰুমেন্স বায়োলজি এখন আছে এখন ধৰা সাপোজ লব পাৰিবা বা তোমাৰ তেনেকুৱাকে আকৌ বেলেগ কিতাপ পাবা প্ৰদীপ দিনেশ এবিসি পাট তাৰ পিছত তোমাৰ ফিংগাৰ টিপস বুলি এখন ওলাইছে নতুনকে ভাল হয় সো তেনেকুৱা ধৰণৰ বুকস কিছুমান তোমালোকে পঢ়ি মানে পাবা বাট বেসিক টু হ'ব এনসিআরটি তোমালোকে এনসিআরটি খন ফাৰ্স্ট ক্লিয়াৰ কৰিব লাগিব তাৰ পিছতহে তোমালোকে কি কৰিব পাৰিবা বেলেগ কিতাপ আৰু চাব পাৰিবা ঠিক আছে সো এনসিআরটি খনটো মাস্ট সেইখন লাগিবই আৰু এনসিআরটিত চাবা কেতিয়াবা এটা মানে প্যাৰাগ্ৰাফ বিলাক কেনেকুৱা হয় পটককে বুজি নাপায় বুজি পাবৰ কাৰণে এখন ৰেফাৰেন্স বুক লাগা হয় তোমালোকে ইয়াত ক্লাস বিলাকত কি কৰিব পাৰিবা সাপোজ এনসিআরটি খন পঢ়ি আছা কোনোবা এটা প্যাৰাগ্ৰাফ বিকজ আমি ইয়াত লাইন বাই লাইন টু ক্লাস বিলাক কৰাটো সম্ভৱ নহব আমি কনসেপ্ট ওয়াইজ টপিক ওয়াইজ বস্তুখিনি ডিসকাস কৰিম সো তোমালোকে সাপোজ আজি যিখিনি মই শিকালো সেইখিনি শিকোৱাৰ পিছত তোমালোকে এনসিআরটি খন পঢ়ি যদি তাত কিবা ডাউটস আছে তোমালোকৰ এইখিনি বস্তু মই বুজি পোৱা নাই বা ইয়াত মোৰ কিবা অকমান ডাউট আছে মই এইখিনি বস্তু ভালকে বুজি পোৱা নাই সো তাৰ এটা ফটো তুলি লবা ফটো তুলি মোক পঠাই দিবা ঠিক আছে আৰু ইভেন মই ইয়াৰ আগৰ লাষ্ট যিবিলাক ক্লাसेस লৈছো মানে যোৱা বছৰ বা তাৰ আগৰ বছৰ মই ষ্টুডেন্টস খিনিক আৰু এটা বস্তু কৈছিলো যে হিহতক মই এনসিআরটিৰ দুখন কিতাপ কিনিব দিছিলো এছামিজ মিডিয়াম এজ ওয়েল এজ ইংলিশ মিডিয়াম ঠিক আছে এটা কাৰোবাৰ কাৰণে প্ৰবলেম হ'ব যদি তোমালোকে ইংলিশখনটো কিনিবই লাগিব যদি ইংলিশ মিডিয়ামত লৈ আছা বাট যদি তোমালোকে পুৰণি কিতাপ পোৱা কৰবাত তোমালোকৰ আগৰ বেটছৰ এছএমএছ মিডিয়াম কিতাপখনো এবাৰ লগত থবা কিয় জানানে এটো ফাৰ্স্ট ইয়াৰত তোমালোকৰ বিশেষকে ইউজ হ'ব ফাৰ্স্ট ইয়াৰত কেনেকে ইউজ মানে তোমালোকে যেতিয়া ইংলিশটো বুজি নাপাবা এবাৰ অসমীয়া কিতাপ এজ ইট ইজ তোমাৰ ট্ৰান্সলেট কৰা হয় সো তাত তুমি ট্ৰান্সলেচনৰ সেই প্যাৰাগ্ৰাফটো পঢ়িলে তোমালোকে হেতু আয়ত্ত কৰিব পাৰিবা বা অলপ বুজি পোৱাত সহজ হ'ব ওকে সো এগেইন
এতিয়া আকৌ সিলেবাসখনলৈকে আকৌ আহিছো বায়োলজিৰ কাৰণে ৰেফাৰেন্স বুক এতিয়া আমাৰ সময়তো ট্ৰুমেন্সটো বহুত চলিছিল আৰু ট্ৰুমেন্স এলিমেন্টাৰী বায়োলজি বুলি সেইখন ল'ব পাৰা এবিসি বায়োলজি ল'ব পাৰা কিন্তু যি লোৱা এখনে লোৱা আৰু ঠিক আছে জাস্ট এ সেকেন্ড এক মিনিট ওকে সো ৰেফাৰেন্স বুকৰ কথাটো ক'লো ৰেফাৰেন্স বুক তুমি এটা ৰেফাৰেন্স বুক ভাল বেয়া বুলি মই ডাইৰেক্টলি ক'ব নোৱাৰো মই এটা নিজৰ পাৰ্সোনাল অপিনিয়নৰ পৰা ক'ব গ'লে মই ট্ৰুমেন্সখন মোৰ সময়ত পঢ়ি ভাল পাইছিলো এতিয়া মোৰ ফ্ৰেন্ডছ কিছুমানৰ আকৌ এবিসি বায়োলজি আছিলে ঠিক আছে আৰু ৰিসেন্টলি মই এইখন বেয়া পোৱা নাই এইখন এনসিআৰটি ফিংগাৰ টিপছ বুলি বাট সেইখন আকৌ তোমাৰ এন্ট্ৰেন্সৰ কাৰণে বেছি প্ৰিফাৰেবল তাত এমসিকিউ বহুত আছে ওকে কনসেপ্ট ওয়াইজ বুজিবৰ কাৰণে মই ভাবো এনসিআৰটি খনটো লাগিব প্ৰথমতে আৰু বাকিটো টিউশনত তুমি বস্তুখিনি বুজি পাবাই বা কি বুজিব লগা আছে সেইখিনি গম পাবা এতিয়া চোৱা ৰেফাৰেন্স বুকত বস্তু এটা বহুত ইলাবৰেটকে বহুত বেছিকে থাকে তুমি তাত বহুত সময় নষ্ট কৰিব নোৱাৰা এক্সকিউজ মি সাপোজ মই এটা কথা কৈছো তুমি এতিয়া কোষৰ বিষয় পঢ়িছা কোষৰ ভিতৰত কি বস্তু আছে এটা এনসিআরটি কিতাপখনত সাপোজ ঠিক আছে তোমাক সেইখিনি বস্তুহে লাগে তোমাক অতিৰিক্তকে বহুত বেলেগ বস্তু নালাগে বিকজ তোমাৰ ফিজিক্স কেমেষ্ট্ৰি বহুত সাবজেক্টস বহুত আছে তুমি সেইখিনি বস্তু কভাৰ কৰিব লাগিব ঠিক আছে সো মই ভাবো এনসিআরটি বুকখন কিনিবা আৰু এখন যিকোনো এখন ললে তুমি নিজে এবাৰ দোকানত গৈ চাই লবা আৰু মোৰ মতে তোমালোকে এলিমেন্টাৰীখন কিনিব পাৰা বা এবিসি বায়োলজি কিনিব পাৰা আৰু যিবিলাকে এন্ট্ৰেন্সৰ প্ৰতি ফোকাসড হয় যে মই এন্ট্ৰেন্স দিম বা মই নিটৰ কাৰণে মই প্ৰিপেয়াৰ কৰিম তেতিয়া হলে তোমালোকে এনসিআরটি ফিংগাৰ টিপছ এমটিজি বুলি এটা কোম্পানী আছে এমটিজিৰ কিতাপ আহে কিছুমান তাত তোমাৰ এনসিআরটি ফিংগাৰ টিপছ বুলি আছে ফিংগাৰ টিপছৰ বায়োলজি আছে ফিজিক্স আছে কেমেষ্ট্ৰি আছে সো সেইখন তুমি এবাৰ চাব পাৰা যদিহে তুমি মানে নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিম বুলি ভাবিছা ওকে আৰু তাৰ উপৰঞ্চি তোমালোকৰ নোটছ লাগিব নোটছখিনি মই প্ৰভাইড কৰিম ওকে নোটছ যিখিনি তোমালোকক দৰকাৰ হয় boards কাৰণে বিকজ আমাৰ মেইন ফোকাসটো boards এক্সাম হয় আৰু boards এক্সামৰ কাৰণে যিখিনি তোমাক নোটছ দৰকাৰ হয় যিখিনি প্ৰিভিয়াস ইয়াৰৰ মানে কোৱেশ্চনছ আহিছে সেইখিনি তোমালোকে পাবা আচ্ছা জেডব্লিউৰ বাবেতো তোমাৰ সমীৰণ স্যাৰ আৰু মানে ঋতুপৰ্ণ স্যাৰে বেছি ভালকে ক'ব পাৰিব আৰু তোমালোকৰ মেথছৰ স্যাৰো আছে তেখেতসকলক তোমালোকে আলোচনা কৰিবা যে জেডব্লিউৰ বাবে কেনেকুৱাকে কি কৰিব লাগিব ওকে বাট দ্য বেসিক থিং ইজ দ্যাট তোমালোকৰ কনসেপ্টছ খিনি ক্লিয়াৰ হ'ব লাগিব কনসেপ্টটো হল মেইন বস্তু ঠিক আছে তুমি তাৰ পিছত তুমি মেইন যেটো বেসিক কনসেপ্ট সেই বেসিক কনসেপ্টটো ফাৰ্স্ট তোমাৰ ক্লিয়াৰ হ'ব লাগিব তাৰ পিছতহে তুমি কি কৰিব পাৰিবা নেক্সট ধৰা নিটৰ কাৰণে প্ৰিপেয়াৰ কৰিবা বা বেলেগ এক্সামৰ কাৰণে প্ৰিপেয়াৰ কৰিবা সেইটো তাৰ পিছৰ লেভেল আচ্ছা নিটৰ বাবে বুকস মই অলৰেডি কৈ দিছো যে ফিংগাৰ টিপছখন ষ্টাৰ্ট কৰিব পাৰা এছামিছৰ কিতাপ বায়ৰ আচ্ছা স্যাৰ এছামিছৰ কিতাপ অকল বায়ৰ কাৰণে ললে ইয়েছ বায়ৰ কাৰণে দেই এনেকুৱা নহয় যে ফিজিক্স আৰু কেমেষ্ট্ৰিৰো অসমীয়া কিতাপ দৰকাৰ নহয় তাত বহুত ল্যাঙ্গুৱেজৰ কথা নাহে ফিজিক্স আৰু কেমেষ্ট্ৰি বাট বায়োলজিত বস্তুটো কেনেকুৱা হয় অকমান ল্যাঙ্গুৱেজটো কেতিয়াবা বুজিব দিগদাৰ হয় সেইকাৰণে লগত এখন অসমীয়া কিতাপ থাকিলে তোমালোকে এইটো প্যাৰাগ্ৰাফৰ ডাইৰেক্ট সেই প্যাৰাগ্ৰাফটো ট্ৰান্সলেট কৰা থাকে সো তোমালোকৰ সেইটো অকমান চাবলে ইজি হয় তেতিয়া আচ্ছা এনডিএৰ বিষয় নাজানো দেই ওকে মুশাৰফ কোৱেশ্চনটো বুজি পোৱা নাই আইএটি মানে কি কৈছা এইটো ইয়াত কাৰো নাই বায়ো আচ্ছা okay so again let's go back to the syllabus acha etia swa unit to ki kolu moi etia diversity in the living world this is the unit etia a unit to under ki ase tomar chapters bilak ase jenekwa ke etia chapter 1 the living world chapter 2 biological classification then chapter 3 plant kingdom aru chapter 4 animal kingdom okay so ei keta chapter ami sabo lagibo diversity in the living world etia swa তোমালোকৰ এটা চ্যাপ্টাৰ ক্লাস 9 ত আছিলে যে জীৱ জগতৰ বৈচিত্ৰতা মোস্ট প্ৰবলি তোমালোকৰ সময়ত ডিলিট কৰা গল সকে সো এই বৈচিত্ৰতাৰ বিষয়ে তোমালোকে এই ডাইভাৰ্সিটি পঢ়িবা বিকজ ডাইভাৰ্সিটিৰ অৰ্থটোৱে হল বৈচিত্ৰতা কিমান বিভিন্নতা আছে
আমাৰ জীৱ জগতখনৰ সেই বিভিন্নতাৰ বিষয়ে ইয়াতে বুজোৱা যাব এই চাৰিটা চেপ্টাৰত আছে সো প্লান্ট কিংডম কিংডম মানে তোমাৰ ৰাজ্য উদ্ভিদৰ বিষয়ে পঢ়িবা এনিমেল কিংডম মানে প্ৰাণীৰ বিষয়ে পঢ়িবা প্ৰাণীৰ বিষয়ে কি পঢ়িবা এতিয়া সাপোজ তুমি তোমাৰ ঘৰত আছা তোমাৰ আশেপাশে কিমান বেলেগ বেলেগ উদ্ভিদ আছে তোমাৰ আশেপাশে কিমান মানে এনিমেলস আছে সো সেই বস্তুটোৰ আভাস তোমালোকে এইকেইটা চেপ্টাৰ পঢ়িলে পাই যাবা ওকে সো এই চেপ্টাৰ কেইটাৰ মেইন উদ্দেশ্য কি হল এই তোমাৰ এইকেইটা চেপ্টাৰৰ তোমাক অৱগত কৰাব কিহৰ বিষয় এই পৃথিৱীত কিমান বেলেগ বেলেগ ধৰণৰ জীৱ আছে তাত তোমাৰ একো ডাইজেশন মানে কি পাচন ৰেচন এইবিলাকৰ কথা ইয়াত নপঢ়ায় ইয়াত কেৱল পঢ়াব পৃথিৱীত কিমান বিভিন্ন ধৰণৰ বা ভিন্নতা কিমান আছে জীৱ জগত বুলি কলে আটাইখিনি জীৱকে সাঙুৰা যাব তুমি ব্যাকটেৰিয়াৰ পৰা আৰম্ভ কৰি তোমাৰ এমিবাৰ লৈকে বা তোমাৰ উদ্ভিদৰ পৰা আৰম্ভ কৰি ফাঞ্জাই উদ্ভিদ প্ৰাণী গোটেইখিনিত কিমান বিভিন্নতা আছে গোটেইখিনি বস্তু ইয়াত তোমালোকে এই চাৰিটা চেপ্টাৰ পঢ়িলে গম পাবা এণ্ড দিস ইজ দ্য বেসিক আমি আৰম্ভ কৰিম এই চাৰিটা চেপ্টাৰৰ পৰাই মানে ফাৰ্স্ট চেপ্টাৰ 1 দ্য লিভিং ওয়াৰ্ল্ড ইয়াৰ পৰাই আমি এবাৰ স্টাৰ্ট কৰিম ওকে সো গম পালা ইউনিট 1ত আমাৰ পঢ়িবলগীয়া কি কি বস্তু আছে ইয়াতে ওকে নাও এইখিনি মই মোহাৰি দিছো এৰিয়া চোৱা নেক্সট কি আছে নেক্সট ইউনিটটো আছে স্ট্ৰাকচাৰেল অৰ্গানাইজেশ্যন ইন প্লান্টস এণ্ড এনিমেলস এতিয়া চোৱা এই চেপ্টাৰটোৰ আন্ডাৰত এই ইউনিটটোৰ আন্ডাৰত টোটাল চেপ্টাৰ আছে তিনিটা চেপ্টাৰ 5 চেপ্টাৰ 6 চেপ্টাৰ 7 এটা চেপ্টাৰ 5ত কি আছে মৰফোলজি অফ ফ্লাৱাৰিং প্লান্টস এটা তোমালোকৰ প্ৰথম এই নামবিলাক শুনোতে অলপমান মানে কি হ'ব বুজি পাওঁতে দিগদাৰ হ'ব যে কিনো মৰফোলজি ফ্লাৱাৰিং প্লান্টস কি বস্তু এটা প্লান্টস বুলি ক'লে গম পাইছা যে এইটো উদ্ভিদ ফ্লাৱাৰিং মানে ধৰা ফুল ফুলা উদ্ভিদ এটা মৰফোলজি অফ ফ্লাৱাৰিং প্লান্ট মৰফোলজি হল মানে হল বাহ্যিক গঠন বাহিৰৰ পৰা দেখাত কেনেকুৱা মানে সপুষ্পক উদ্ভিদৰ বাহ্যিক গঠন যিবিলাক ফুল ফুলা উদ্ভিদ আছে সেই ফুল ফুলা উদ্ভিদ বিলাকৰ বাহ্যিক গঠন কেনেকুৱা মানে ডাল শিপা পাত কাণ্ড এইবিলাক বস্তু শিৰাত ধৰা তোমাৰ পাতত শিৰাবিলাকৰ বিন্যাস কেনেকুৱা সেইবিলাক বস্তু আমি ক'ত পঢ়িম এই মৰফোলজি অফ ফ্লাৱাৰিং প্লান্টস চেপ্টাৰটোত পঢ়িম ওকে দ্যাট ইজ চেপ্টাৰ নম্বৰ 5 সো আমি যিকোনো চেপ্টাৰ পঢ়াৰ আগত সেই চেপ্টাৰটোৰ যেটো মেইন হেডলাইন মানে যেটো মেইন চেপ্টাৰটোৰ নাম সেই নামটোত আমি ফাৰ্স্ট ফোকাস কৰিব লাগিব তাৰ নামটো কি ঠিক আছে নামটো প্ৰথমতে ডিকোড কৰিব লাগিব মৰফোলজি অফ ফ্লাৱাৰিং প্লান্টস এইকেইটা শব্দৰ অৰ্থ কি তাৰ পিছতহে তুমি কি কৰিব পাৰিবা চেপ্টাৰটোলৈ আগবাঢ়িব পাৰিবা ঠিক আছে সো ইয়াত কোৱা গৈছে ইয়াত আমি তোমালোকে ৰুটস মানে শিপা স্টেম মানে ডাল লিফ মানে পাত ইনফ্লোৰেসেন্স মানে কেনেকুৱাকৈ এইবিলাক বিন্যাস হৈ আছে ফ্লাৱাৰ মানে ফুল ফ্ৰুট মানে ফল সিড মানে বীজ এইবিলাকৰ বিষয়ে তোমালোকে পঢ়িবলৈ পাবা কিমান বেলেগ বেলেগ ধৰণৰ বীজ আছে ফ্ৰুট বিলাক কিমান বেলেগ বেলেগ ধৰণৰ আছে ফ্লাৱাৰ কেনেকুৱা হ'ব পাৰে ঠিক আছে সো এইখিনিৰ বিষয়ে তোমালোকে এই চেপ্টাৰটোত পঢ়িব পাবা সো এই চেপ্টাৰটোৰ বিষয়ে তোমালোকে আগতে বহুত বেছি নাই পোৱা বাট একেবাৰে নজনা বস্তু ইয়াত নহয় একেবাৰে নতুন বস্তু বহুত কিবা অদ্ভুত নহয় ওকে আচ্ছা ৰেকৰ্ডিং বিলাকৰ নেমিং কৰি দিয়া যাব গোটেইখিনি ৰেকৰ্ডিং বিলাক তোমালোকে পাই যাবা ওকে লেটস এতিয়া আকৌ নেক্সট চেপ্টাৰটো চাইছো এতিয়া কি আছে নেক্সট চেপ্টাৰটো কি আছে এনাটমি অফ ফ্লাৱাৰিং প্লান্টস ঠিক আছে এটা চোৱা দুটা শব্দ ইয়াত আছে এটা মৰফোলজি এটা এনাটমি আজি চোৱা শব্দ ডেইলি তোমালোকে নতুন নতুন শিকিব পাবা বায়োলজি তোমালোকৰ শব্দৰ ভাণ্ডাৰ হয় বায়োলজি তোমালোকে এনেকুৱা কিছুমান শব্দ পাবা যিবিলাক আগতে কেতিয়াও শুনি নাই পোৱা যেনেকৈ এটা মৰফোলজি আৰু এনাটমি এনেকুৱা নহয় যে কোনেও শুনি নাই পোৱা বহুত এনেকুৱা এছএমএছ মিডিয়ামৰ ষ্টুডেণ্টে মেবি মৰফোলজি আৰু এনাটমি শব্দটো আজি প্ৰথমবাৰ শুনিছা হয় নে নহয় কিন্তু এই শব্দবিলাক লৈ ভয় খাব নালাগে কাৰণ শব্দবিলাক তোমাৰ যেনেকুৱা ডিকশনাৰীত শব্দ বহুত আছে হয় নে নহয় তোমালোকৰো এতিয়া কি হ'ব শব্দবিলাক এটা এটাকে তোমালোকে মনত ৰাখি গৈ থাকিবা কাৰণ মৰফোলজি শব্দটো বহুত বাৰ শুনিবলৈ আছে ফ্লাৱাৰিং প্লান্টস বহুত বাৰ শুনিব আছে এনাটমিৰ অৰ্থটো হ'ল আভ্যন্তৰীণ গঠন যেনেকৈ মৰফোলজি মানে আছিল বাহ্যিক গঠন এনাটমি মানে কি হয় এনাটমি মানে হ'ল আভ্যন্তৰীণ গঠন জীৱ এটাৰ ভিতৰত এটা চোৱা উদ্ভিদ বলেও কিন্তু জীৱ হ'ব তোমালোকে জীৱ মানে কেৱল প্ৰাণী বুলি নাভাবিবা যে লৰচৰ কৰিব পৰাটোৱে জীৱ
বা উদ্ভিদও কি হ'ব জীৱৰ ভিতৰতে সন্নিৱিষ্ট কৰা হয় সো এনাটমি মানে কি এনাটমি অফ ফ্লাৱাৰিং প্লান্টস সপুষ্পক উদ্ভিদৰ আভ্যন্তৰীণ গঠন মানে সিহঁতৰ ভিতৰত কি আছে জাইলেম আছে ফ্লোয়েম আছে তেনেকুৱা বেলেগ বেলেগ কোষ আছে ভাজক কলা আছে সেইবিলাকৰ বিষয়ে আমি এই এনাটমি অফ ফ্লাৱাৰিং প্লান্টস বোলা চেপ্টাৰটোত পঢ়িম সো এইখিনি বস্তু কলা নামৰ চেপ্টাৰটোত তোমালোকে অকমান পাইছিলা তোমালোকে ক্লাস 9ত কলা টিস্যু বোলা চেপ্টাৰ এটা আছিল সেই টিস্যু চেপ্টাৰটোত তোমালোকে এনাটমি অফ ফ্লাৱাৰিং প্লান্টছৰ বিষয় মানে তাত তোমালোকক জাইলেম ফ্লোয়েম ভাজক কলা এইখিনিৰ বিষয়ে তোমালোকক অকমান অৱগত কৰোৱা হৈছিল এইখিনিৰ বিষয়ে তোমালোকে এইটো চেপ্টাৰত পাবা তাৰ পিছত চেপ্টাৰ 7 আছে ষ্ট্ৰাকচাৰেল অৰ্গানাইজেচন ইন এনিমেলস ওকে এটো হল ইউনিট 3 ৰ 7 নম্বৰ চেপ্টাৰ ষ্ট্ৰাকচাৰেল অৰ্গানাইজেচন ইন এনিমেলস ইয়াত তোমালোকে প্ৰাণী কলা তোমালোকে পাইছিলা না আচ্ছাদক কলা তাৰ পিছত সংযোজক কলা পেশী কলা এই কলাবিলাকৰ বিষয়ে ইয়াত পাবা মই গুটেই সিলেবাসখিনি তোমালোকৰ লগত প্ৰথমতে কিয় ডিসকাস কৰিছো যাতে তোমালোকে এইটো বস্তু গম পোৱা যে বহুত কিবা বেলেগ বস্তু ইয়াত সিলেবাসত নাই তোমালোকে যিখিনি ক্লাস 8 9 10 ত পাই আহিছা সেইখিনি বস্তুৱে অলপমান বহল ভিত্তিত ইয়াত দিয়া আছে চেপ্টাৰ কিছুমানৰ নাম দিয়া আছে যেনেকৈ আগতে সাপোজ তোমালোকৰ কি আছিল উদ্ভিদৰ কলা হোক বা প্ৰাণীৰ কলা হোক এটা চেপ্টাৰৰ ভিতৰত সোমাই আছিল এতিয়া সেইখিনি কি হৈছে দুটা চেপ্টাৰত ভাগ হৈ গৈছে কাৰণ তাৰ ভিতৰত আমি আকৌ ডিটেইলছত বুজিব লগা বস্তু বহুত আছে ঠিক আছে আচ্ছা এনাটমি মানে কলো এনাটমি মানে হল তোমাৰ আভ্যন্তৰীণ গঠন মৰফোলজি হল মানে বাহ্যিক গঠন বাহিৰৰ পৰা দেখাত কেনেকুৱা এটা উদ্ভিদ এজোপাৰ যেতিয়া মই বাহ্যিক গঠন বুলি কম তেতিয়া আমি তাত কি বুজিম ডাল শিপা পাত কাণ্ড কাৰণ এইবিলাক বাহিৰৰ পিনে দেখাত যায় এটা জাইলেম ফ্লোয়েম এইবিলাক বস্তুটো তুমি উদ্ভিদৰ দেখি নোপোৱা তুমি উদ্ভিদ এজোপা আছে উদ্ভিদ এজোপাত জাইলেম কোড আছে ফ্লোয়েম কোড আছে তাতটো তুমি ডাইৰেক্টলি গম নাপাবা হয় নে নহয় তাৰ ভিতৰতহে জাইলেম ফ্লোয়েম বিলাক থাকিব কাৰণ তো ভিতৰৰ পিনে আছে সাপোজ ইয়াত মই এটা উদ্ভিদ দেখাইছো উদ্ভিদ মানে কি আৰু এটো স্নেক প্লান্ট হয় এই প্লান্টটো দেখিব পাইছা চাগে এতিয়া যদি মই কও এটো দেখাত গ্ৰীন কালাৰৰ হয়নে পাত কেইটা ইয়াৰ সেপেটা এইবিলাক মই কি কৈ আছো মই মৰফোলজি কৈ আছো মানে বাহ্যিক গঠন কৈ আছো ঠিক আছে ইয়াৰ কি আছে শিপা আছে ইয়াত তোমালোকে দেখিব পাবা ইয়াত কি আছে শিপা বিলাক আছে ঠিক আছে ইয়াত এনেকুৱা শিপা আছে সো শিপা বিলাক এনেকুৱা হয় সো শিপাৰ গঠন হলেও এটো কি হ'ব বাহ্যিক গঠনে হ'ব কিন্তু এই পাত এই তোমাৰ স্নেক প্লান্টটো যদি মই কাটো মানে সেকশন কৰো কাটিলে তাৰ ভিতৰত জাইলেম থাকিব ফ্লোয়েম থাকিব সেইবিলাক আহিব আভ্যন্তৰীণ গঠন মানে এনাটমিৰ ভিতৰত এনাটমিত সদায় আমি ভিতৰৰ বস্তুবিলাক পঢ়ো আৰু মৰফোলজিত আমি বাহিৰৰ বস্তুবিলাক পঢ়ো ওকে তেনেকুৱা হিউম্যান এনাটমি বুলি যেতিয়া আমি কম হিউম্যান এনাটমিত আমি কি বুজিম আমাৰ শৰীৰৰ ভিতৰৰ যিবিলাক টিস্যু কলা থাকিব হাড় থাকিব এইবিলাকৰ বিষয়ে আমি হিউম্যান এনাটমিত পঢ়ো ওকে সো ইয়াতে উদ্ভিদৰ গল আৰু আমি ষ্ট্ৰাকচাৰেল অৰ্গানাইজেচন ইন এনিমেলছত আমি কি পঢ়িম আমি ইয়াত আৰু এটা ইন্টাৰেষ্টিং বস্তু পঢ়িম ফ্ৰগ আগতে ককৰোচ লাগিছিলে লিডস মানে জুকৰ বিষয় লাগিছিলে বাট এতিয়া সিলেবাসটো ৰিডিউস কৰি অকল তোমালোকক ভেকুলিৰ কথা পঢ়িব লাগে এনেটো তোমাৰ শৰীৰত কিমান কলা আছে এইটো পঢ়িবা বাট ভেকুলিৰ পাচন তন্ত্ৰ ৰেচন তন্ত্ৰ পৰিবহন তন্ত্ৰ স্নায়ু তন্ত্ৰ সেইখিনি বস্তু আমি ভেকুলিৰ জানিম কিয় ভেকুলিৰ তেনেকুৱাকে দিছে কাৰণ ভেকুলিৰ হে ডাইজেষ্টিভ সিস্টেম বা ৰেসপিৰেটৰি সিস্টেম বা সাৰ্কুলেটৰি সিস্টেমটো পঢ়িলে অলপমান তুমি মানুহৰ আইডিয়াটো পাই যাবা বা ওভাৰঅল লিভিং ওয়াৰ্ল্ডত কেনেকুৱাকে বেলেগ বেলেগ টিস্যু কলাবিলাক লগ লাগি এটা অৰ্গান মানে অংগ বনায় অংগতন্ত্ৰ বনায় সেই আইডিয়াটো তুমি এই চেপ্টাৰটোত পাই যাবা each and every chapter has a reason গোটেই চেপ্টাৰ বিলাকৰ এটা কাৰণ আছে তোমালোকৰ ইয়াত সন্নিৱিষ্ট কৰা সিলেবাসত ওকে সো ফাৰ্স্ট তোমালোকে বস্তুখিনি এনেকুৱাকে বহল ভিত্তিত গম পাব লাগিব যে আমি কিনো পঢ়িব গৈ আছো আছে কি পঢ়িবলে সদায় মনত ৰাখিবা আৰু কিছুমান মই ইয়াত টিপস কৈ দিছো হেতু যে সাবজেক্ট নহওক কিয় ফাৰ্স্ট তোমালোকে এই সিলেবাসখন চাবা গম পাইছানে syllabus is the main thing কি পঢ়িব আছে কি আহিব এনে বায়োলজি বুলি কলে তো তুমি দিন ৰাতি তুমি এনিমেল প্ল্যানেটত ডিসকভাৰীত কিবা চাব পাৰা এনিমেল প্ল্যানেট চাই থাকিব পাৰা তুমি ইউটিউবত কিবা কিবি ভিডিও চাই থাকিব পাৰা ওভাৰঅল বায়োলজি শিকিবৰ কাৰণে বাট আমাক কি লাগে আমি তো ক্লাস 11 ত পৰীক্ষা দিবলৈ বায়োলজি পঢ়িছো হয় না নহয় সো দ্যাটস why our syllabus is the main thing সো syllabus খন মেইন থিং সো syllabusৰ হয়তো প্ৰিন্ট আউট এটা উলিয়াই লবা বা নিজে হাতেৰে বহিখনৰ আগত লিখি লবা
ঠিক আছে এনেকুৱাকে গোটেই সিলেবাসখন ইয়াত যেনেকুৱাকে আছে এই সিলেবাসখিনি এটলিষ্ট যেটো তোমাৰ ফ্ৰেশ কপি হয় যত তুমি নোটস লিখিবা তাত আগত তুমি সিলেবাসখন ধুনিয়াকে লিখি লবা আৰু তোমাৰ যেটো চেপ্টাৰ পঢ়া হয় সেইটো তুমি হাইলাইটাৰ বা পেনেৰে মাৰ্ক কৰি যাবা যে মই আজি স্টেম পঢ়িলো মই লিভ পঢ়িলো মই ইনফ্লোৰেসেন্স পঢ়িলো সেইটো তোমাক এটা কনফিডেন্স দিব আচ্ছা মোৰ সিলেবাসটো ইমান ডাঙৰ হয় মই ইমান গেটা পইণ্ট এতিয়ালৈকে পঢ়িছো ষ্টুডেন্টস বিলাকৰ কেতিয়াবা কি হয় দিশহাৰা হৈ পৰে মানে পঢ়ি থাকে দিন ৰাতি পঢ়ি আছে কিন্তু প্ল্যানিং নাই most of the students are তেনেকুৱা মই দেখি পাও প্ল্যানিং নাই যে মোৰ কিমান দূৰ গ'ল সিলেবাসটো নিজে গম নাপায় তোমালোকে চাবা এটা সাপোজ কিবা এটা ইউটিউব বা তোমালোকে কিবা এটা গেম ডাউনলোড কৰি আছা বা গুগল প্লেত কিবা এটা এপ ডাউনলোড কৰি আছা তাত এটা বস্তু দেখাই ন এনেকুৱাকে যে 10% কমপ্লিট 20% কমপ্লিট 30% কমপ্লিট হয় নে নহয় তেতিয়া আমি বস্তুটো চাই ৰখি থাকো এটা আমাৰ হ'ব আৰু এতিয়া হৈ যাব ডাউনলোড হৈ যাব এনেকুৱা হয় বাট সেই বস্তুটো যদি তোমালোকক একো নেদেখায় কিমান পার্সেন্ট হল কিমান পার্সেন্ট নহল ডাইরেক্ট কিবা এটা বস্তু ঘুৰি থাকে তেতিয়া তোমাৰ কেনেকুৱা লাগিব অশান্তি এটা লাগিবনে কিমান নহল গমে পোৱা নাই কেতিয়া হ'ব কেতিয়া নহব তেতিয়া তুমি গম পোৱা আচ্ছা 1% 2% 3% অকমান কিবা এটা কাম এটা কৰি আহো তাৰ পিছত মই ডাউনলোড কৰি মানে ডাউনলোড হৈ যাব এটা মেন্টাল স্যাটিসফ্যাকশন থাকে হয় নে নহয় ইটস এ সাইকোলজিক্যাল গেম এটা হয় সো তুমি পঢ়াৰ ক্ষেত্ৰতো সেই বস্তুটো এপ্লাই কৰিব লাগিব তুমি তেনেকুৱাকে সিলেবাসত মাৰ্ক কৰি যাবা যে হয় মোৰ 5 নম্বৰ চেপ্টাৰটো কমপ্লিট হল টিক মাৰ্ক হৈ গল তুমি যদি ভাবা যে আচ্ছা নোটস লিখা কমপ্লিট হল নে পঢ়া কমপ্লিট হল সদায় মনত ৰাখিবা যেটা তুমি নোটস খিনি লিখি আছা অলৱেজ ইউ নিড টু আন্ডাৰস্ট্যান্ড দ্য নোটস তুমি বস্তুখিনি বুজিহে লিখিব লাগিব যদি তুমি নুবুজাকে সাৰে কৈছে নোটস খিনিটো উইকলি বা মান্থত পঠাব লাগিব বা কেতিয়াবা মই অকস্মাত সুধি দিব পাৰো যে তোমাৰ নোটসৰ কপিটো মোক ফটো মাৰি পঠাই দিয়া বা দেখাই দিয়া কি লিখিছা সো তেনেকুৱা ক্ষেত্ৰত কি হ'ব তোমালোকে এনেকুৱা নহয় যে জধে মধে নোটস খিনি লিখি থৈ দিছো একো নুবুজাকে that will be a wrong idea তেনেকুৱা কৰিলে তোমালোকৰ একো লাভ নহব তেতিয়া জাস্ট ছবি আঁকাৰ নিচিনা হ'ব নোটস খিনি যদি জাস্ট চাই লিখি আছা তুমি কিবা এটা বস্তু ছবি এটা আঁকি আছা জাস্ট চাই তেনেকুৱা হ'ব সো ফাৰ্স্ট ইউ নিড টু আন্ডাৰস্ট্যান্ড যেটো বস্তু তুমি বুজি নোপোৱা সেইটো বস্তু নোটছত নেলিখিবা ফাৰ্স্ট সুধি লবা যিকোনো টিচাৰ হোক তোমালোকে বস্তুটো সুধি লবা যে স্যাৰ এই বস্তুটো মই বুজি নাই পোৱা যে ডাইৰেক্টলি সুধিবা যিমানে তুমি সুধিব পাৰিবা যে এইটো স্যাৰ বুজি পোৱা নাই আমাৰ সিমানেই বস্তুটো ভাল লাগিব মানে ইয়েস দ্য ষ্টুডেন্ট ইজ ট্ৰাইং ষ্টুডেন্ট জনে ট্ৰাই কৰি আছে চেষ্টা কৰি আছে আৰু আমাৰ 100% আমাৰ দিয়াৰ এটা মোটিভেশন আহে টিচাৰৰ কাৰণে সবচে ডাঙৰ মোটিভেশন হল ষ্টুডেন্টৰ কোৱেশ্চনছ যিমানেই বেছি কোৱেশ্চনছ তোমালোকৰ পৰা আহিব সিমানেই বেছি আমি বেছি মোটিভেট হ'ম ইয়েস আমি তোমালোকৰ পঢ়া কন্টিনিউ চলি আছে ওকে ৰবা দুটামান কোৱেশ্চন আহিছে চাই লওঁ মই আচ্ছা ইয়েস ঠিক আছে বাৰু ওকে নো ইস্যু এগেইন মই আকৌ কৈ দিছো এতিয়ালৈকে আমি কি বস্তু চালো এতিয়ালৈকে আমি দুটা ইউনিটৰ বিষয়ে গম পালো যে প্ৰথম ইউনিটটো কি আছিলে যে দ্য ডাইভাৰ্সিটি ইন দ্য লিভিং ওয়াৰ্ল্ড এটো ইউনিট চেপ্টাৰ নহয় চেপ্টাৰ বিলাক তাৰ ভিতৰতহে আছে ঠিক আছে ডাইভাৰ্সিটিত আমি কিমান আমাৰ বাৰে বৰণীয়া পৃথিৱীখনৰ বিষয়ে পঢ়িম নেক্সট আমাৰ কি আছিলে ষ্ট্ৰাকচাৰেল অৰ্গানাইজেশন ইন প্লান্টস এণ্ড এনিমেলস এই দুটা গম পালো আমি কি বস্তু আছে উদ্ভিদ আৰু প্ৰাণীবিলাকৰ ষ্ট্ৰাকচাৰেল অৰ্গানাইজেশন আচ্ছা ইউনিটটোৰ নামটো মই বুজাই দিছো ষ্ট্ৰাকচাৰেল মানে সংগঠনিক কেনেকুৱা তোমার সিহঁতৰ গাঁথনি আছে মানে প্লান্টস আৰু এনিমেলস বিলাক বাহিৰৰ পৰা আৰু ভিতৰৰ পৰা কেনেকুৱা ধৰণৰ গঠন সেই গঠনৰ বিষয়ে আমাৰ অধ্যয়ন কৰা যায় ওকে চাই লোৱা এবাৰ অঞ্জন বৰা মাইকটো মিউট কৰি থোৱা ইয়াত সাউন্ডটো আহি আছে ওকে মিউট হৈ গ'ল ওকে নাও এখিনি হল এতিয়া আমাৰ নেক্সট আহিব নেক্সট ইউনিট দ্যাট ইজ ইউনিট 3 ভেরি ভেরি ইম্পর্টেন্ট সেল স্ট্রাকচার এন্ড ফাংশন সেলৰ বিষয়ে মানে কোষৰ বিষয়ে তোমালোকে ক্লাস 8 ৰ পৰাই পাই আছা চাগে ক্লাস 9 তো আছিল কোষৰ বিষয় তোমালোকে ফান্ডামেন্টাল ইউনিট অফ লাইফ গঠনৰ একক কোষ এটা 9 ত চেপ্টাৰ পাইছিলা 11 ত আকৌ দিছে কোষ 10 ত কোষৰ বিষয় নাই পোৱা বাট 11 ত আকৌ দিছে সো কোষৰ সেইখিনি বস্তুৱে যেনেকুৱাকে তোমালোকে অন্তৰপৰকীয় জালিকা গলগি বডি ৰাইবোজোম লাইসোজোম কোষ এটাৰ ভিতৰত কি আছে সংকক কেন্দ্ৰীয় কোষ প্ৰকোষ কেন্দ্ৰীয় কোষ এককোষী বহুকোষী সেইবিলাকৰ বস্তুৰ বিষয়ে তোমালোকে পাবা মাইটোকন্ড্ৰিয়া ৰাইবোজোম প্লাস্টিড এইবিলাকৰ গঠন মানে এটা কোষৰ ভিতৰত কি বস্তু আছে সেইখিনি বস্তু জানিব পাৰিবা একচুয়ালি মই তোমাৰ যোৱা বছৰৰ আগৰ বছৰলৈকে এই সেল চেপ্টাৰটোৰ পৰাই ষ্টাৰ্ট কৰিছিলো ফাৰ্স্ট ইয়াৰৰ ক্লাছ বিলাক এই কোষবোলা চেপ্টাৰটোৰ পৰাই ষ্টাৰ্ট কৰিছিলো কিন্তু এইবাৰ নকৰো মই এইবাৰ
অলপমান প্যাটাৰ্নটো চেঞ্জ হ'ব যোৱাবাৰো প্যাটাৰ্নটো চেঞ্জ কৰিছো কিছুমান বস্তু অলপ ফকজা ৰৈ যায় যদি হে ডাইভাৰ্সিটিটো যদি ফাৰ্ষ্টত ষ্টাৰ্ট নকৰো ডাইভাৰ্সিটি সেই কাৰণে ফাৰ্ষ্টত ষ্টাৰ্ট কৰিব লাগিব ষ্টিল কিছুমান বস্তু আমি ডিসকাস কৰিম এটা এককোষী জীৱ কি বহুকোষী জীৱ কি সংকক কেন্দ্ৰীয় জীৱ কি মানে সংকক কেন্দ্ৰীয় কোষ কি প্ৰকোষ কেন্দ্ৰীয় কোষ কি সেই বস্তুখিনিৰ আইডিয়া তোমালোকৰ থাকিব লাগিব ওকে সেইখিনি বস্তু আমি মাজে মাজে ডিসকাস কৰি থাকিম that's why each and every class is important and always remember knowledge বোলা বস্তুটো কেতিয়াও ইন্ডিভিজুৱেল নহয় তুমি নলেজ বোলা বস্তুটো কেনেকুৱা হ'ব ইট ইজ লিংকড এটা চেপ্টাৰৰ কনসেপ্ট আন এটা চেপ্টাৰৰ লগত লিংক হৈ আছে বিশেষকৈ বায়োলজিত বহুত লিংক হৈ আছে এটা যেতিয়া মই সেলৰ কথা বুজাম তেতিয়া তোমাৰ ডাইভাৰ্সিটি বা প্লান্টস এনিমেলস সেইখিনি বস্তু তাত সাঙুৰ খাব সেই কাৰণে তোমালোকে সদায় মনত ৰাখিবা তোমালোকে যেতিয়া বস্তুটো পঢ়িবা এটা চেপ্টাৰৰ বস্তু হেতু বেলেগ এটা চেপ্টাৰৰ লগত লিংক কৰিব চেষ্টা কৰিবা তেতিয়া তোমালোকৰ কনসেপ্টটো বেছি ষ্টেবল হ'ব আৰু বেছি দিন তোমালোকে সেই বস্তুটো বুজি পাবা ওকে মকৰাৰ জালৰ নিচিনা এটা মকৰাৰ জাল এখন যেনেকুৱাকে মকৰাৰ জালখনত কেনেকুৱা বহুত থ্ৰেড থাকে ন বহুত খুঁটাৰ নিচিনা বস্তু নাথাকে জানো যিমানেই বেছি থ্ৰেড বা খুঁটা আছে সিমানেই মকৰাৰ জালখন বেছি দৃঢ় বা মানে তাৰ সংগঠনটো বেছি ষ্ট্ৰং হ'ব যদি মকৰাৰ জালৰ সেই খুঁটাবিলাক তুমি কিবাহেৰে কাটি দিয়া চাবা সেই মকৰাৰ জালখন দুৰ্বল হৈ যায় তেনেকুৱা ধৰণৰ তোমাৰ নলেজৰ লগতো কথাটো ঠিক আছে যিকোনো সাবজেক্ট চাবা তুমি হিষ্ট্ৰী পঢ়িলে জিওগ্ৰাফি জানিব লাগিব বুজি পাইছানে তাত তুমি বায়োলজি পঢ়িলে তাত কেমিস্ট্ৰি আছে বায়োকেমিস্ট্ৰি তোমালোকৰ কিছুমান এনেকুৱা চেপ্টাৰ আছে বায়োমলিকুলস চাবা ইয়াত এটা চেপ্টাৰ এইটো চোৱা তোমালোকে চেক কৰি চাবা এবাৰ এতিয়া চোৱা আমি ফাৰ্ষ্ট ইয়াৰৰ বস্তু পঢ়ি আছো হয়নে নহয় বায়োলজি এটা বায়োমলিকুলস এই বায়োমলিকুলস বোলা চেপ্টাৰটো তোমাৰ ক্লাস 11 ত বায়োলজিত আছে বাট দ্য সেম চেপ্টাৰ এই চেপ্টাৰটো আকৌ ক্লাস 12 ৰ কেমিস্ট্ৰিত আছে দেখিলানে তাৰমানে বায়োলজি আৰু কেমিস্ট্ৰিৰ মাজতো এটা সম্পৰ্ক আছে এই চেপ্টাৰটোৰ এইখিনি বস্তু তোমালোকক কেমিস্ট্ৰিটো লাগিব দুই এটা বস্তু ইফাল বাট ম্যাক্সিমাম এইখিনি বস্তুই লাগিব এনজাইমৰ বিষয় বায়োমলিকুলস মানে চোৱা তোমালোকে কাৰ্বোহাইড্ৰেট শুনিছা প্ৰটিন শুনিছা লিপিড শুনিছা এইবিলাক কোষ নহয় কোষৰ ভিতৰত থকা বস্তু সেই বায়ো মানে জৈৱিক অণু সেই জৈৱিক অণুবিলাকৰ বিষয় বায়োমলিকুলস চেপ্টাৰটো ডিসকাস কৰা হ'ব এটো তোমাৰ কেমিস্ট্ৰিটো দৰকাৰ হয় এই চেপ্টাৰটো বায়োলজিটো দৰকাৰ হয় সো দেখিলানে বেলেগ বেলেগ সাবজেক্টৰ মাজতেই কিছুমান লিংক বিচাৰি পোৱা যায় তেনেকৈ ফিজিক্স আৰু কেমিস্ট্ৰিৰ মাজতো লিংক আছে তেনেকুৱা বহুত বেছি লিংক দেখিবা ফিজিক্স আৰু মেথছৰ মাজত মেথছ আৰু ফিজিক্সৰ মাজতো বহুত লিংক আছে সেইকাৰণে মেথছ সাবজেক্টটো এটা টুল হিচাপে ব্যৱহাৰ কৰা হয় ফিজিক্সত ওকে সো বায়োমলিকুলস এটা চোৱা সো সেলৰ ভিতৰতে আমি সেল স্ট্ৰাকচাৰ এন্ড ফাংচন প্ৰথমতে সেল পঢ়িম তাৰছত সেলৰ ভিতৰত কি কি জৈৱিক অণু আছে এই অণুবিলাকৰ বিষয়ে পঢ়িম জৈৱিক অণু বিশেষকৈ তিনিবিধ জৈৱিক অণু তোমালোকে বেছিকৈ পাইছা প্ৰটিন লিপিড আৰু তোমাৰ কাৰ্বোহাইড্ৰেট এইকেইটা অণুৰ বিষয়ে আমি ডিটেইলছত পঢ়িম লগতে ডিএনএ আৰএনএ এইকেইটা শব্দ শুনিছা চাগে আগতে সেই ডিএনএ আৰএনএ বিলাকৰ বিষয়েও পঢ়িম ওকে সো সেলৰ এই দুটা হল আৰু ইয়াতে তোমালোকৰ এটা চেপ্টাৰ থাকিব that is the cell cycle and cell division এটো হল 10 নম্বৰ চেপ্টাৰ ঠিক আছে এই সেল সাইকেল এন্ড সেল ডিভিজন যেটো চেপ্টাৰ আছে এক সেকেন্ড কিবা ডাউট আছে নেকি চাই লৈছো আচ্ছা ৰেকৰ্ডিং আচ্ছা কাৰোবাৰ মাইক অন হৈছে নেকি এবাৰ চাই লবা দেই ওকে এতিয়া চোৱা এইটো যেটো চেপ্টাৰ আছে সেল সাইকেল এন্ড সেল ডিভিজন আচ্ছা মাইকটো অফ কৰিবা কাৰোবাৰ মাইক অন হৈ আছে আচ্ছা মাইকটো কাৰ অন হৈ আছে আচ্ছা মিউট হল বাৰু ওকে নাও again sir cell cycle ha কোৱা yes sir biomolecules to আকৌ এবাৰ বুজাই দিবছো মানে বস্তুটো বুজি নাপালো ভালদৰে ওকে মই আকৌ এবাৰ কৰিছো ঠিক আছে চোৱা বায়োমলিকুলস মই শব্দটো ভাঙি দিছো এবাৰ বায়োমলিকুল শব্দটো যদি মই ভাগ কৰো প্ৰথমতে বায়ো আহিব তাৰ পিছত মলিকুল আহিব মলিকুলটো সিম্পলি MOL লিখিছো দেই MOL মানে মলিকুল বুলি ধৰি লোৱা সো বায়ো মানে জৈৱিক বস্তু যিবিলাক জীৱিত বস্তু সেইবিলাকক আমি বায়ো বুলি কওঁ এটা চোৱা এটা তোমালোকে ভাবিব পাৰা জীৱিত বস্তু বা কি আকৌ আমি প্ৰথম চেপ্টাৰটো জীৱিত কি মৃত কি হেইটোৱে বুজিম এতিয়া তোমালোকৰ মাইন্ডত আহিব জীৱিত মানে লৰচৰ কৰে মৃত মানে লৰচৰ নকৰে জীৱিত মানে উশাহ লয় বা অমুক কৰে ৰিপ্ৰডাকশন কৰে প্ৰজনন কৰে জৰয়ে নকৰে তেনেকুৱা কিবা কিবি কনফিউজন আছে ন আমি একদম প্ৰথমতে একদম বায়োলজি ষ্টাৰ্টিংয়ে হ'ব জীৱ আৰু জৰৰ মাজত পাৰ্থক্য চাবা জীৱ আৰু জৰৰ তুমি দেখিলে বস্তুটো কৈ দিবা যে এইটো জীৱ হয় নে জৰ হয়
বাট হাউ টু ডিফাইন ইট সূত্র হিচাপে সেইটো ক'বলৈ অকমান টান তুমি সূত্র হিচাপে কোনটো জীৱ নে কোনটো জড় সেইটো ক'বলৈ অকমান দিগদাৰ ঠিক আছে আমি প্ৰথম চেপ্টাৰটোত সেইটো বস্তু বুজিম যে জীৱ আৰু জড়ৰ পাৰ্থক্য কি তাৰ পিছত তোমাৰ এটো এটা চোৱা বায়োমলিকুলছ মানে জীৱিত জৈৱিক অণু অসমীয়াত ক'লে জৈৱিক অণু বা জৈৱ অণু এনেটো অণু বুলি ক'লে তোমালোকে পানী আছে তোমাৰ অণু বুলি ক'লেতো এতিয়া মিনাৰেলছ খনিজ লৱণ বিলাকো অণুৱে হ'ব হয় নে নহয় তেনেকুৱা তোমাৰ কাৰ্বন বা কাৰ্বহাইড্ৰেটত কাৰ্বন আছে হাইড্ৰোজেন আছে তোমাৰ অক্সিজেন আছে এইবিলাক মিলি এটা অণু বনাইছে হয় নে নহয় অণু পৰমাণু এইবিলাক পাইছা সো জৈৱিক অণু মানে হল এনেকুৱা অণু যিবিলাক অণুৰ তোমাৰ জৈৱিক দেহ এটাৰ ভিতৰত মানে জীৱ এটাৰ ভিতৰত ই কাৰ্যক্ষম হয় তাৰ কাম আছে তেনেকুৱা অণুবিলাকক সাধাৰণতে জৈৱিক অণু বুলি কোৱা হয় যেনেকে উৎক্ষেপক এনজাইম বোলা বস্তুটো এটা জৈৱিক অণু ই জীৱ এনজাইম কোনো জীৱ নহয় কোনো কোষ নহয় এনজাইম হল এটা কেমিকেল বা এটা এনেকুৱাকে অণু যিটো অণুৰ জীৱ দেহৰ ভিতৰত কিবা কাম আছে ঠিক আছে এনেকুৱা অণুবিলাকৰ বিষয়ে আমি পঢ়িম বায়োমলিকুলছত কাৰ্বহাইড্ৰেট এটা জৈৱিক অণু কাৰ্বহাইড্ৰেট তোমাৰ যেতিয়া কমপ্লেক্স কাৰ্বহাইড্ৰেট বিলাক হজম বা ডাইজেষ্ট হ'ব তেতিয়া সিম্পল কাৰ্বহাইড্ৰেট মানে গ্লুকোজ ওলাব গ্লুকোজ বিলাকে আমাক শক্তি দিব সেনেকুৱা ধৰণৰ বস্তু সো প্ৰটিন বিলাকে আমাৰ দেহৰ গঠনত সহায় কৰিব ঠিক আছে সো প্ৰটিন বিলাক আমাৰ মাসল বা পেশীৰ লগত জড়িত হৈ আছে তেনেকুৱাকে তোমাৰ কি হ'ব বিভিন্ন বেলেগ বেলেগ ধৰণৰ জৈৱিক অণু আছে এই জৈৱিক অণুবিলাকৰ বিষয়টো আমি পঢ়িব লাগিব আমি জীৱৰ বিষয় পঢ়োতে তাৰ ভিতৰত কি অণু আছে সেইখিনি বস্তু পঢ়িব লাগিব হয় নে নহয় সো এই বায়োমলিকুলছত আমি সেইখিনি বস্তু পঢ়িম ওকে বুজি পালা এইখিনি নেক্সট চেপ্টাৰটো আছে আমাৰ cell cycle and cell division okay cell cycle and cell division এটা চাবা কোষ চক্ৰ আৰু কোষ বিভাজন এটা কোষ এটা চাবা এটা কোষৰ পৰা ডিভাইড হৈ পেলাই কি হৈ যায় দুটা কোষ সৃষ্টি হয় কেনেকৈ হয় সেইটো আমি বুজিম এটা চাবা যেতিয়া তোমালোকে যোজন কোষ বোলা শব্দটো আগতে পাইছা যেতিয়া শুক্ৰাণু আৰু ডিম্বাণুৰ মিলন হয় তেতিয়া এটা যোজন কোষৰ সৃষ্টি হয় সেই যোজন কোষৰ পৰাই আমি সৃষ্টি হৈছো যেতিয়া মাতৃৰ গৰ্ভত যোজন কোষ সৃষ্টি হয় সেই যোজন কোষটোৰ পৰাই ডিভিজন হৈ মানে বিভাজন হৈ আমি এটা সম্পূৰ্ণ এটা মানুহত পৰিণত হৈছো হয় নে নহয় মানে এটা কোষৰ পৰা গৈ এটা সম্পূৰ্ণ এটা প্ৰাণীৰ সৃষ্টি হৈছে কেনেকৈ হৈছে ডেফিনেটলি সেই কোষটোৰ বিভাজন হ'ব লাগিব এটাৰ পৰা দুটা দুটাৰ পৰা চাৰিটা চাৰিটাৰ পৰা আঠটা আঠটাৰ পৰা 16টা তেনেকুৱাকৈ বিভাজন হৈ সম্পূৰ্ণ মানুহটো সৃষ্টি হৈছে সেইটো হল সেল ডিভিজন মানে কোষ বিলাকে এটাৰ পৰা দুটা কেনেকৈ নহয় তাৰ নিয়মটো কি তাৰ কি দশা আছে সেই দশাবিলাকৰ বিষয়ে আমি ক'ত পঢ়িম এই চেপ্টাৰটোত পঢ়িম that is cell cycle and cell division okay সো এইখিনি বস্তু কোষৰ লগত জড়িত বস্তু কোষৰ বিষয়ে আমি এইখিনি বস্তু ইয়াতে বিশেষকে এই ইউনিটটোত পঢ়িম সেইকাৰণে ইউনিটটোৰ নাম কি চোৱা ইউনিটটোৰ নাম কি সেল স্ট্ৰাকচাৰ এণ্ড ফাংচন এটা কোষে কেনেকৈ কাম কৰে আৰু কিয় ইমান কোষৰ ওপৰত গুৰুত্ব দিয়া গৈছে কাৰণ সেল ইজ দ্য বেসিক ইউনিট অফ লাইফ ইট ইজ দ্য ফান্ডামেন্টাল ইউনিট অফ লাইফ তোমাৰ শৰীৰটোত যেটো ফান্ডামেন্টাল ইউনিট বুলি কবা ন সেইটো হল এটা কোষ এটা কোষ লগ লাগি তোমাৰ কলা সৃষ্টি হৈছে কলাবিলাক লগ হৈ অংগবিলাক লগ হৈ অংগতন্ত্ৰ আৰু বহুত কেইটা অংগতন্ত্ৰ লগ হৈ এটা সম্পূৰ্ণ এটা ইন্ডিভিজুৱেল বা প্ৰাণী এটা বা মানে উদ্ভিদ বা জীৱ এটা সৃষ্টি হৈছে হয় নে নহয় সো একদম সৰু তোমাৰ ইউনিটটো কি সেইটো হল কোষ সেই কাৰণে আমি কোষৰ বিষয় ভালকে জানিব লাগিব আমি এটা বহুকোষী জীৱ আমাৰ কোষ দেহটো কি হয় বহুতটা কোষেৰে জড়িত মানে সৃষ্টি হৈছে তোমাৰ তেনেকৈ ব্যাকটেৰিয়া হোক এমিবা হোক সেইবিলাক হল একোষী জীৱ মানে গোটেই জীৱটোত অকল এটা মাত্ৰ কোষেৰে গঠিত ঠিক আছে সো সেইবিলাকতো এটা জীৱ এটা মাত্ৰ কোষ আছে আমাৰ তেনেকুৱা বহুত কোষ আছে ঠিক আছে সেইকাৰণে আমি কোষৰ বিষয় প্ৰথমতে ভালকে জানিব লাগিব কিছুমান ক্ষেত্ৰত একোষী বহুকোষী জীৱৰ মাত্ৰাত মানে কোষবিলাকৰ সাদৃশ্য আছে কিছুমান বৈসাদৃশ্য আছে সেইটো সংকক কেন্দ্ৰীয় আৰু প্ৰকোষ কেন্দ্ৰীয় পাৰ্থক্যত তোমালোকে বুজি পাইছা সো সেইবিলাক বস্তু আমি এই চেপ্টাৰটোত পঢ়িম মানে এই ইউনিটটোত পঢ়িম এটা নেক্সট আছে প্লান্ট ফিজিওলজি এটা প্ৰথম কথা হল প্লান্ট মানেতো গম পাইছা উদ্ভিদ প্লান্ট মানে উদ্ভিদ ফিজিওলজি মানে হল শৰীৰ বিজ্ঞান মানে প্লান্টে মানে উদ্ভিদে কিদৰে
নিজৰ শৰীৰৰ ভিতৰত বিভিন্ন ক্ৰিয়াকলাপ কৰি থাকে এটো হল প্লান্ট ফিজিওলজি আচ্ছা প্লান্ট ফিজিওলজিটো মই বুজাম তাৰ আগত হিউম্যান ফিজিওলজিটো কৈ দিছো কাৰণ এটো এক্সকিউজ মি 4 নম্বৰ ইউনিট হয় প্লান্ট ফিজিওলজি তাৰ আন্ডাৰত তিনটা চ্যাপ্টাৰ আছে ফটোসিনথেসিস মানে সালোকসংশ্লেষণ ৰেসপিৰেশন ইন প্লান্টস মানে শ্বসন উদ্ভিদত কেনেকুৱা ধৰণৰ শ্বসন হয় আৰু নেক্সটটো আছে প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট মানে উদ্ভিদৰ বৃদ্ধি আৰু বিকাশৰ কাৰণে উদ্ভিদক কি বস্তু দৰকাৰ হয় বা কেনেকুৱাকৈ বৃদ্ধি আৰু বিকাশ এক্সকিউজ মি হৰমন কি দৰকাৰ হয় সেইখিনি বস্তু আমি জানিম এই চোৱা অক্সিন জিবৰেলিন সাইটোকাইনস ইথিলিন এবসিসিক এসিড এবিএ মানে এবসিসিক এসিড সো এইকেইটা নাম তোমালোকে শুনিছা ক্লাস 10 চোৱা সেইখিনি বস্তুৰ বিষয় ইয়াত এটা মানে চ্যাপ্টাৰৰ ভিতৰত সোমাই দিছে প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট ঠিক আছে সো এই গোটেই তিনিটা চ্যাপ্টাৰ কিহৰ ভিতৰত আছে উদ্ভিদত উদ্ভিদ এজোপাই নিজৰ শৰীৰৰ ভিতৰত কি ক্ৰিয়াকলাপ কৰি থাকে যেনেকৈ সালোকসংশ্লেষণৰ বিষয়ে তোমালোকে কেৱল আগতে তিনিটা পইণ্টহে পাইছিলা অকমান মাইকটো আৰু কাৰোবাৰ অন হৈ আছে চাই মাইক আৰু হৈ আছে মাইক বিলাক মই পিছতে কৈ দিম বাৰু এজিত প্ৰথম দিনকাৰে মাইক অন কৰিছো মৰমি নেকি মৰমি মাইকটো মিউট কৰি লোৱা মই ইয়াৰ পৰা মিউট কৰি দিছো বাৰু যাৰ পাইছো ওকে ঠিক আছে এগেইন আমি বেছি দেৰি নকৰো এখিনি এবাৰ জনাই দিও সো ফটোসিনথেসিস মানে সালোকসংশ্লেষণ এটোৰ বিষয় পঢ়িম শ্বসনৰ বিষয় পঢ়িম আৰু প্লান্ট গ্ৰোথ ডেভেলপমেন্টৰ বিষয় মানে গুটে প্লান্টৰে মানে গুটে ইউনিট 4 টোত কেৱল উদ্ভিদৰ বিষয় পঢ়িম ওকে নেক্সট আহিব তোমাৰ হিউম্যান ফিজিওলজি Exactly. আচ্ছা ওকে মই বস্তুটো আকৌ এবাৰ কৈ দিছো সো ইয়াৰ আগৰ আমি কি পালো সো লোকোমোশন মুভমেন্ট খিনি আমি অলৰেডি জনালো কি হয় নিউৰেল কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন আৰু কেমিক্যাল কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন এটা চোৱা ক্লাস 10 ত তোমালোকে এটা চ্যাপ্টাৰ পাইছিলা কন্ট্ৰোল এন্ড কোঅৰ্ডিনেশন সমন্বয় নিয়ন্ত্ৰণ আৰু সমন্বয় সেই নিয়ন্ত্ৰণ আৰু সমন্বয় কিছুমান নিয়ন্ত্ৰণ আছে যেটো ৰাসায়নিক নিয়ন্ত্ৰণ হয় কিছুমান নিয়ন্ত্ৰণ আছে যেটো স্নায়বিক হয় ঠিক আছে আৰু সেই কাৰণে ইয়াত দুটা চ্যাপ্টাৰত বিভক্ত কৰি দিছে এটা দিছে তোমাৰ নিউৰেল মানে স্নায়ুৰ দ্বাৰা আমাৰ শৰীৰৰ কিছুমান বস্তু কন্ট্ৰোল হয় নিয়ন্ত্ৰণ হয় আৰু কিছুমান কেমিক্যাল মানে বেলেগ একো নহয় হৰমন মানে সঞ্জীৱনী পদাৰ্থ বা হৰমনৰ দ্বাৰা কিছুমান বস্তু নিয়ন্ত্ৰিত হয় আৰু কিছুমান স্নায়ুৰ দ্বাৰা হয় সেই বস্তুখিনি কেনেকুৱাকৈ হয় সেইটো বুজাবৰ কাৰণে দুটা চ্যাপ্টাৰ দিছে সো স্নায়ুৰ বিষয় আমি পঢ়িম চ্যাপ্টাৰ 18 ত আৰু হৰমন বিলাকৰ বিষয় পঢ়িম আমি চ্যাপ্টাৰ 19 সো দ্যাটস ইট মই এই বস্তুখিনি কিয় এক্সপ্লেইন কৰি দিলো আজি যাতে তোমালোকে এটা ৰিলেশন এটা বনাই লব পাৰা ক্লাস 10 আৰু 9 ৰ বস্তুখিনিৰ লগত প্ৰথমতে জনা বস্তু এটাৰ পৰা আমি নজনা বস্তু এটাহে শিকিব পাৰিম হয় নহয় ফ্ৰম নোন টু আননোন তুমি এটা খপককে তুমি এটা আননোন বস্তু এটা পঢ়িব নোৱাৰা তোমাৰ তাৰ আগত কিবা এটা বেসিক নলেজ থাকিব লাগিব সো এইখিনি বস্তু তোমালোকৰ ক্লাস 10 আৰু 9 ৰ লগত জড়িত ওকে সো এটো আছিল তোমালোকৰ সিলেবাসৰ বিষয় আজি আমি আৰু বেলেগ আজি আৰম্ভ নকৰো নেক্সট ক্লাস দিস ইজ দ্য ইন্ট্ৰোডাকশন ক্লাস ওকে তোমালোকৰ কিবা ডাউটস থাকিলে তোমালোকে সুধিব পাৰিবা আৰু নেক্সট আমি ক্লাসৰ পৰা দ্য লিভিং ওয়াৰ্ল্ড ওকে ইয়াৰ পৰা স্টাৰ্ট কৰিম ফাৰ্স্ট চ্যাপ্টাৰ দ্য লিভিং ওয়াৰ্ল্ড এটো চ্যাপ্টাৰৰ পৰা আৰম্ভ কৰিম বুকস বিলাক তোমালোকে কিনি লবা আৰু যদি মাৰ্কেটত বুক নাই বা ওচৰে পাজৰে পোৱা নাই এটলিষ্ট পিডিএফ ফাইলটো তোমালোকে নেটৰ পৰা ডাউনলোড কৰি লবা যদি ষ্টিল যদি গুগলৰ পৰা তোমালোকে পিডিএফ টো ডাউনলোড কৰিব পৰা নাই এনচিআৰটি মোক কবা মই পঠাই দিম ইয়েস কবা ইয়েস স্যার প্ল্যান ফিজিওলজি থাকি গল প্ল্যান ফিজিওলজিটো মই আকৌ এবাৰ কৈ দিছো প্ল্যান ফিজিওলজিটো মই এবাৰ কৈ দিছো আকৌ প্ল্যান ফিজিওলজিত চোৱা প্ল্যান ফিজিওলজিটো যেটো মই কলো উদ্ভিদৰ বিষয়ে ইয়াত তিনিটা বস্তু আছে যে ফটোসিনথেসিস ইন হায়াৰ প্লান্টস ৰেসপিৰেশন ইন প্লান্টস আৰু প্লান্ট গ্ৰোথ এন্ড ডেভেলপমেন্ট এটা চোৱা ইয়াতে বস্তু কেটাৰ কিনো অৰ্থ প্ল্যান ফিজিওলজি প্ৰথমটো আছে ফটোসিনথেসিস মানে সালোকসংশ্লেষণ উদ্ভিদে যে সালোকসংশ্লেষণ কৰে আগতে তোমালোকে ক্লাস 10 ত কেৱল তিনিটা লাইনত ৰিঅ্যাকশন পাইছিলা হয় নে নহয় ইয়াত বহুত ডিটেইলছত পঢ়িব লাগিব ফটোসিনথেসিসটো মানে সালোকসংশ্লেষণ প্ৰক্ৰিয়াটো হায়াৰ প্লান্টস মানে যিবিলাক উচ্চ শ্ৰেণীৰ উদ্ভিদ বিলাকৰো উচ্চ আৰু নিম্ন শ্ৰেণী থাকে আমি মানে যেতিয়া ডাইভাৰ্সিটি পঢ়িম তেতিয়া তোমালোকে বুজি পাবা যে উদ্ভিদৰো উচ্চ শ্ৰেণী আৰু নিম্ন শ্ৰেণী থাকে নিম্ন শ্ৰেণী বিলাকৰ খেলাই হ'ব
তোমাৰ বা ব্ৰায়োফাইটছ বিলাক হ'ব, তেনেকুৱা ধৰণৰ মছবৰ্গৰ হ'ব, বা উচ্চ শ্ৰেণীৰ বিলাক হ'ব যিবিলাক নগ্নবীজী গুপ্তবীজী সেইবিলাক উদ্ভিদত কেনেকুৱাকে সালোক সংশ্লেষণ হয় সেইটো বস্তু। ৰেস্পিৰেশ্যন মানে হ'ল শ্বসন, ঠিক আছে। শ্বসনটো উদ্ভিদৰে হওক বা প্ৰাণীৰে হওক কোনো বেছি একো পাৰ্থক্য নাই। মানে শ্বসন মানে কিদৰে তোমাৰ গ্লুকোজ মানে যিখিনি খাদ্য বস্তু আছে সেইখিনি ভাঙি পেলাই এটিপিৰ সৃষ্টি হ'ব। সদায় মনত ৰাখিবা এটিপি, শক্তি মানে হ'ল এটিপি। কিদৰে গ্লুকোজ ভাঙি এটিপি সৃষ্টি হ'ব সেই বস্তুটো আমি কি বুজিম ইয়াতে এই ৰেস্পিৰেশ্যন চেপ্টাৰটোত বুজিম। ওকে, গ্লুকোজ বিলাকৰ ব্ৰেকডাউন হয় কিদৰে এটিপি সৃষ্টি হ'ব এই চেপ্টাৰটোত আমি বুজিম। শক্তি মানে কি এটিপি। ৰেস্পিৰেশ্যন তোমালোকে ক্লাছ 10তো পাইছা, মানে শ্বসন বুলি পাইছিলা। তাত তিনিটা ভাগ হৈ গৈছিল নহয়, মাইটকণ্ড্ৰিয়াত কিদৰে হয়, তোমাৰ ইষ্ট কোষত কিদৰে হয়, বা পেশী কোষত কিদৰে হয়, সেই বস্তুখিনিও ইয়াত আমি আলোচনা কৰিম। নেক্সট প্লান্ট গ্ৰোথ এণ্ড ডেভেলপমেণ্ট খিনি অলৰেডি ক'লো মই, যে ইয়াত ধৰা উদ্ভিদৰ যিখিনি সঞ্জীৱনী পদাৰ্থ আছে, অক্সিন, জিবৰেলিন, এপচিচিক এচিড, ইথিলিন। ইথিলিনটো আগতে পোৱা নাই চাগে, ইথিলিন এটা গেছ হৰমন, এই ইথিলিন গেছ হৰমনটো নতুনকে পাবা। বাকীখিনি বস্তু এটা এটা লাইন পাইছিলা, ইয়াত অলপমান আৰু ডিটেইলছত পাবা, অলপমান বিতংভাৱে ইয়াত বস্তুখিনি আকৌ বুজোৱা হ'ব। ওকে, এইখিনি আছিল প্লান্ট ফিজিঅলজি। ওকে, প্লান্ট ফিজিঅলজি মানে উদ্ভিদৰ শৰীৰ বিজ্ঞান। চ' কোৰ্চত তোমালোকৰ এইখিনি বস্তুৱে আছে, ঠিক আছে। চ' ইয়াত আকৌ প্ৰেক্টিকেলৰ বস্তুখিনি আমি পিছত কেতিয়াবা আমি প্ৰেক্টিকেলছ বিলাকো অলপ অলপ ডিছকাছ কৰিম, কেনেকুৱা প্ৰেক্টিকেলছ তোমালোকক কৰাব। চ' ইয়াতে বটানীৰ প্ৰেক্টিকেল আছে, ইয়াত জুলজিৰ প্ৰেক্টিকেল আছে। চিলেবাছখন মই গ্ৰুপত পঠাই দিম, ঠিক আছে। চিলেবাছখন গ্ৰুপত পঠাই দিম, তোমালোকে এবাৰ চাই ল'বা। চোৱা এতিয়া টোটেল চেপ্টাৰ্ছ বায়'লজিৰ ক'ব লাগিলে কিমান আছে? বহুত আছে, that is 19 chapters. স্যার Okay, কোৱা। Yes, স্যার হিউম্যান ফিজিওলজিৰ ফাৰ্ষ্ট 4টা চেপ্টাৰ বুজোৱাখিনি মই নাপালো দেখো। আচ্ছা সেইখিনি শুনি নাপালা নেকি? হিউম্যান হয় মই ফিজিঅলজিৰ নাপালো। ফাৰ্ষ্ট 4টা মানে আচ্ছা, ইয়াতে ফাৰ্ষ্টতে আছে ব্ৰিডিং এণ্ড এক্সচেঞ্জ অফ গেছেছ, আমি কেনেদৰে গেছৰ আদান প্ৰদান হয়, তাত লাংছৰ কথা পঢ়িম, হাওঁফাওঁৰ কথা পঢ়িম। নেক্সট 15 নম্বৰটো বডি ফ্লুইডছ এণ্ড চাৰ্কুলেশ্যন। বডি ফ্লুইড চাৰ্কুলেশ্যনত আমি ব্লাডৰ কথা পঢ়িম, আৰু ব্লাডৰ লগতে আমি কি পঢ়িম, হাৰ্টৰ কথা। হাৰ্ট মানে হৃদযন্ত্ৰ, কেনেদৰে তোমাৰ আমাৰ হাৰ্টটোৱে গোটেই শৰীৰতে ৰক্তবিলাক পৰিবহনত সহায় কৰে। হাৰ্টৰ বিষয়ে আগতো ক্লাছ 10ত পাইছা, সেইখিনি আকৌ পাবা। নেক্সট এক্সক্ৰিটৰী প্ৰডাক্টছ এণ্ড এলিমিনেশ্যনত কি পাবা, কিদৰে আমাৰ শৰীৰত বৰ্জিত বস্তুবিলাক সৃষ্টি হয়, নাইট্ৰজেনযুক্ত বৰ্জিত পদাৰ্থবিলাক কিদৰে আমাৰ শৰীৰত সৃষ্টি হয়, আৰু সেইবিলাক আমাৰ শৰীৰৰ পৰা কিদৰে বাহিৰত ওলাই দিয়া হয়। এলিমিনেশ্যন মানে বাহিৰত ওলাই দিয়া, এলিমিনেশ্যন মানে কিদৰে বাহিৰত ওলাই দিয়া, বিশেষকৈ মূত্ৰ হিচাপত আমি বাহিৰত ওলাই দিওঁ। চ' কেনেকুৱাকে মূত্ৰ সৃষ্টি হয়, ইউৰিন ফৰ্মেশ্যন কেনেকে হয়, সেই ইউৰিন ফৰ্মেশ্যনৰ পিছত ইউৰিনটো তোমাৰ বডিৰ পৰা কেনেকে ওলাই যাব, সেইটো চিষ্টেমেটিক প্ৰচেছটো আমি ইয়াত বুজিম। ওকে, কিডনিৰ কাম কি, কিডনিৰ গঠন কি, নেফ্ৰনৰ কাম কি, তোমালোকে নেফ্ৰন পাইছিলা, নেফ্ৰনে কিদৰে কাম কৰিব এই চেপ্টাৰটোত গম পাবা। ওকে, নেক্সট লোকোমোশ্যন এণ্ড মুভমেণ্ট, ইয়াত কিদৰে জীৱ এটাই মুভমেণ্ট কৰিব। ইয়াতে প্ৰটিন, আমাৰ যিবিলাক মাছল মানে পেশী কোষত যিবিলাক প্ৰটিন আছে, সেই প্ৰটিন বিলাকে কেনেকুৱাকে সংকোচন আৰু প্ৰসাৰণৰ জৰিয়তে এজন মানুহক এটা ঠাইৰ পৰা আন ঠাইলৈকে পঠাব পাৰে, সেই বস্তুখিনি পঢ়িম। আৰু দেয়াৰ ইজ এ ডিফাৰেন্স বিটুইন লোকোমোশ্যন এণ্ড মুভমেণ্ট। লোকোমোশ্যন আৰু মুভমেণ্টৰ ডিফাৰেন্সটো মই কৈ দিছো। মুভমেণ্ট মানে সাপোজ মই হেণ্ড বিলাক মুভ কৰি আছো, দিস ইজ মুভমেণ্ট, বাট দিস ইজ নট লোকোমোশ্যন। লোকোমোশ্যন হ'বৰ কাৰণে মই লোকেশ্যন চেঞ্জ কৰিব লাগিব। মই মুভমেণ্ট কৰা আৰু লোকোমোশ্যন কৰাৰ পাৰ্থক্য আছে। লোকোমোশ্যন মানে হ'ল এনেকুৱা মুভমেণ্ট যিটোৱে মোৰ লোকেশ্যন চেঞ্জ কৰাব। এতিয়া মই ভৰিখন এনেকুৱা উঠি বহি পেলাই খোজকাঢ়ি গুচি গ'লে দেট ইজ লোকোমোশ্যন। আৰু মুভমেণ্ট মানে কি, এটা জেগাত ৰৈ পেলাই মই হাত ভৰি লৰচৰ কৰি আছো, দেট ইজ মুভমেণ্ট। লোকোমোশ্যন মানে কি, উদ্ভিদটোৰ ডিসপ্লেসমেন্ট হ'ব লাগিব, সৰণ হ'ব লাগিব, এটা ঠাইৰ পৰা আন এটা ঠাইলৈকে যাব লাগিব, দেট ইজ লোকোমোশ্যন। ওকে, সেইবিলাক সৰু সৰু কথাৰ পৰা আমি ষ্টাৰ্ট কৰিম চেপ্টাৰ বিলাক। ওকে, নেক্সট নিউৰেল কন্ট্ৰোল এণ্ড কোঅৰ্ডিনেশ্যন আৰু কেমিকেলটো অলৰেডি জনালো এতিয়া। ওকে, আৰু কাৰোবাৰ কিবা আছিলে ডাউটছ? আচ্ছা, ষ্টাডিৰ কথাটো মই আকৌ এবাৰ জনাই দিছো। যেটো পঢ়া বুজা বস্তু হয় ন, তোমালোকে এক্সাম ওৰিয়েণ্টেড ষ্টাডি আৰু ডেইলি ষ্টাডি এটা ডিফাৰেন্স আছে। তোমালোকৰ যেটো গতানুগতিক ডেইলি বেচিছৰ ষ্টাডি, সেইটো সদায় চলি থাকিব। বাট এক্সাম ওৰিয়েণ্টেড ষ্টাডিত ইউ নিড প্লেনিং। প্ৰপাৰ প্লেনিং নহ'লে তোমালোকৰ খেলি মেলি হ'ব।
ঠিক আছে প্ৰপাৰ প্লেনিংটো বহুত দৰকাৰ যে তুমি এইখিনি সময় কোনটো সাবজেক্ট পঢ়িবা কেনেকুৱাকে কি পঢ়িবা বা সাবজেক্টৰ ভিতৰত কোনখিনি বস্তু আগতে পঢ়িবা কোনখিনি নোটছ এতিয়া ৰেডি কৰি থোৱাটো ভাল সো সেইবিলাক বস্তু তোমালোকে ষ্টাৰ্টিঙৰ পৰাই গম পাব লাগিব মই নেক্সট ক্লাছৰ পৰা অলপ অলপকে বস্তুখিনি জনাই থাকিম তোমালোকক বাট ক্লাছবিলাক একদম মন দি চাব লাগিব চোৱা অনলাইন ক্লাছ আৰু অফলাইন ক্লাছৰ কিছুমান এডভান্টেজ কিছুমান ডিসএডভান্টেজ আছে এটা তোমালোকৰ যদি এটো অফলাইন ক্লাছ হল হয় মই এটা চকুত চাই গম পালো হয় কোনে কি বুজি পাইছা তুমি কি বুজি পাইছা তুমি কি বুজি পোৱা নাই এটা আইডিয়া এটা আহি যায় বাট দিস ইজ অনলাইন ক্লাছ ইয়াত বস্তুবিলাক কেনেকুৱা হয় তোমাৰ সেলফ মোটিভেটেড হৈ থকাটো বহুত দৰকাৰ তোমাৰ নিজৰ মোটিভেশনটো সবচে মেইন বস্তু কাৰণ তুমি স্ব ইচ্ছাই এইটো কোৰ্স লৈছা হয়নে নহয় বা তুমি লবলৈ গৈ আছা সাপোজ মানে এটো তুমি পঢ়িব গৈ আছা তাত তোমালোকৰ কিছুমান পইণ্টস থাকিব সেইবিলাক পইণ্টস ফুলফিল কৰিলেহে সাকসেসফুল হ'বা অনলাইন টিচিংৰ ক্ষেত্ৰত সেইবিলাক আমি টাইম টু টাইম তোমালোকক জনাই থাকিম ওকে ক্লাছবিলাক এনেকুৱা মাধ্যমতে হ'ব আৰু যদি কাৰোবাৰ কিবা ডাউটছ আছে জনাবা অহাকালি ৰুটিন মতে বায়োলজি ক্লাছ আছিলে কিন্তু অহাকালি বায়োলজি ক্লাছ নহয় Yes, টেষ্ট হ'ব দেই টেষ্টৰ কথা মই কৈছো টেষ্ট হ'ব এমসিকিউ টেষ্ট হ'ব ৰিটেন টেষ্ট হ'ব বোৰ্ডছৰ প্যাটাৰ্নত যেনেকুৱা টেষ্ট আছে তেনেকুৱা টেষ্ট হ'ব টেষ্টবিলাক মান্থলি ওয়াইজ তোমালোকৰ টেষ্ট আমি কন্ডাক্ট কৰি থাকিম ৰিজাল্টছ বিলাক তোমালোকৰ কিছুমান হোৱাটছএপত ইন্ডিভিজুৱেলি পাবা আৰু ইয়াত টেচমেন্টটো আপলোড কৰা হ'ব ওকে আজিলে হ'ব বাকিখিনি আমি নেক্সট ডিসকাস কৰিম আৰু যদি কাৰোবাৰ কিবা ডাউট থাকে মই গ্ৰুপটোত আছো মই মেছেজ দিছিলো অলপ আগতে তাত তোমালোকে মোক কিবা ডাউটছ থাকিলে হোৱাটছএপতো মেছেজ দি সুধিব পাৰিবা ঠিক আছে কল কৰিলে কেতিয়াবা ক্লাছতো থাকিব পাৰো আচ্ছা টেষ্টটো কেনেকৈ হয় মই কৈ দিছো টেষ্টটো বিশেষকে এই টেষ্টটো চোৱা টেষ্টটো এতিয়া অনলাইন টেষ্ট হয় ন অনলাইন টেষ্টত আমি টাইম এটা ধৰি দিও যে এই নিৰ্দিষ্ট সময়ৰ ভিতৰত তুমি এনসাৰস কেটা লিখি আমাক পিডিএফ কৰি পঠাব লাগিব সময়টো পাৰ হৈ গলে নহব ঠিক আছে ধৰা তোমাৰ 3 ঘন্টা টাইম দিছো এই 3 ঘন্টাৰ ভিতৰত তুমি পিডিএফ কৰি মোক হোৱাটছএপত প্ৰাইভেটলি পঠাব লাগিব বা মোষ্ট প্ৰবেবলি আজিকালি সাগে টিচমেন্টতে আমি কৰিব পাৰিম মই ইয়াৰ আগত জুমত কৰি আছিলো টিচমেন্টৰ বস্তুখিনি এতিয়া গম পাম টেষ্টটো ললে কেনেকুৱাকে লোৱা যায় সো টেষ্টৰ কথাটো তোমালোকে লাহে লাহে গম পাবা আগতে ইন্ডিভিজুৱেলি তোমালোকে হোৱাটছএপত পঠাব লগা আছিলে তোমালোকে পিডিএফ বনাই পেলাই তেতিয়া মই পিডিএফটো ইয়াত ল্যাপটপত চেক কৰি পেলাই তোমালোকে কিমান পাইছা কি ভুল হৈছে কি হোৱা নাই সেইখিনি বস্তু ইন্ডিভিজুৱেলি জনাই দিও এটো তেনেকুৱা ধৰণৰ আছিল টেষ্টৰ মাধ্যমটো ওকে সো এইবাৰ আমি আকৌ ডিসকাশন মেথডো কিছুমান ৰাখিম তোমালোকৰ কি ডাউটছ আছে কিছুমান ক্লাছ ডিসকাশন ক্লাছ হ'ব তাত আমি কোৰ্সৰ কথা একো ডাইৰেক্টলি নহয় যিখিনি বস্তু পঢ়িলা কিবা ডাউটছ থাকিল নেকি বা এক্সাম এটা হোৱাৰ পিছত এটা ক্লাছ হ'ব যেটোত মই এনসাৰস বিলাক কেনেকুৱাকে লিখিব লাগে ডায়াগ্ৰাম এটা আঁকিলে তুমি লেবেলিং কেনেকৈ কৰিবা তুমি তলত ফিগাৰ লিখিব লাগিব কি বস্তু তুমি তাত চাব লাগিব যাতে পৰীক্ষাত মাৰ্কস ভালকে পোৱা সেইখিনি বস্তু আমি এটা এনসাৰ কেনেকৈ লিখিব লাগে কোনবিলাক এনসাৰ আমি পইণ্ট ওয়াইজ লিখিব পাৰো কোনবিলাক এনসাৰ আমি প্যাৰাগ্ৰাফ লিখাটো ভাল সেইখিনি বস্তু আমি ডিসকাস কৰিম ওকে নো উইক ওয়াইজ নহব দেই উইক ওয়াইজ মানে তেনেকুৱাকে টেষ্ট লোৱা নহয় মান্থ বেসিছতে হয় বিকজ আমি উইকত মানে কিয় পসিবল নহয় কাৰণ ইচ এন্ড এভৰি কপি সব অনলাইন হয় ন অফলাইন হলে তো মই পটকপট চাই দিব পাৰিম অনলাইন কপি বিলাক চেকত ইট উইল টেক টাইম অকমান লাগি যায় সো আগতো আমি দেখিছো যে এমাহতহে এক্সাম বিলাক তোমালোকৰ লোৱা যায় মান্থলি এক্সাম চলিব 8 মান্থস হ'ব 8 মান্থসত 9 মান্থসত তোমালোকৰ 6টা মান এক্সামস লোৱা যায় আমাৰ ঠিক আছে সো এই 6টা এক্সামৰ ভিতৰত তোমাৰ এমসিকিউ থাকিব 6টা এক্সামৰ ভিতৰত তোমাৰ ৰিটেনো থাকিব আৰু এক্সামৰ আগে আগে তোমাৰ ফুল মানে যেটো ফুল লেন্থ এক্সাম 3 আৱাৰ্ছ তেনেকুৱা এক্সামৰ প্যাটাৰ্নছত আমি কোৱেশ্চন পেপাৰ সেট কৰো আৰু সেইখিনি কৰি কিন্তু তোমালোকে জমা দিব লাগিব এটো একাউন্টেবল হয় তোমালোকে এটো এনেকুৱা নহয় যে টেষ্টটো নিদিয়াকে হেই কৰিব নোৱাৰা টেষ্টটো দিবই লাগিব ওকে আৰু এইবাৰ নতুন এটা বস্তু আমি ট্ৰাই কৰিম যাতে গাৰ্জেনৰ লগতো এখন মিটিং ৰাখিব পাৰো এটো এবাৰ চেষ্টা কৰা হ'ব বস্তুখিনি সো আশা কৰো তোমালোকে ভাল পাবা পঢ়ি তোমালোকৰ নিজৰ পৰা বহুতখিনি দিবলগীয়া থাকিব বাকিখিনি আমি সহায়ৰ কাৰণে সদায় আছো আমি গোটেই ফেকাল্টি মেম্বাৰ্স আছো তোমালোকৰ লগত তোমালোকে কোৰ্সটো লয় বা সিলেবাস কমপ্লিট নহব এইবিলাক একো ভয় তোমালোকে জাস্ট ডাউট থাকিলে
ফাৰ্ষ্টতে কিন্তু হোৱাটছএপত মেছেজটো দি থৈ দিবা ঠিক আছে যদি কল কৰিব লগা আছে এবাৰ মেছেজ দি দিবা মই টাইমৰ স্লটছ দি দিম যে এইটো টাইমত কল কৰিব পাৰিবা তেতিয়া অভাৰ ফোনো তোমালোকে বস্তুবিলাক সুধিব পাৰিবা এনেকুৱা নহয় যে হোৱাটছএপতে সুধিব পাৰিবা ফোনো কৰিব পাৰিবা বাট এবাৰ মানে হেৰি কৰি ল'বা মেছেজটো দি ল'বা তেতিয়া মই টাইমটো কৈ দিম ঠিক আছে কেতিয়া ফোন কৰিব পাৰিবা তোমালোকে কেতিয়া মই ফ্ৰী আছো বা বেলেগ ক্লাছত নাই ওকে ঠিক আছে পেৰেণ্ট টিচাৰ মিটিংটোৰ বিষয়ে মই পিছত জনাম বাৰু কেনেকুৱাকৈ আমি এবাৰ প্লেন কৰিছোঁ চ' আজিলৈ হ'ব ধন্যবাদ তোমালোকে ক্লাছটো লাষ্টলৈকে থকাৰ বাবে চ' গুড নাইট এভৰিৱান আমি নেক্সট ডেৰ পৰা চেপ্টাৰ 1 পৰা ষ্টাৰ্ট কৰিম ওকে